নমস্কাৰ ND24 বিশেষ অনুষ্ঠান অসম এপলকলৈ স্বাগতম মই নীলোৎপল ৰায়চৌধুৰী আজি আমি অনুষ্ঠানৰ জৰিয়তে আপোনালোকক অৱতৰত বিহুৰ পেপা বজাই শুনুৱাম বিহুৰ বাঁহীৰ সুৰ তুলি দেখুৱাম কিয় জানে আজি আমি উপস্থিত আছো যোৰহাটৰ এখন বিশেষ ঘৰত এই ঘৰখনত কেউফালে দেখিবলৈ পাব কেৱল লোকবাদ্যৰ সমাহাৰ যি সময়ত এতিয়াৰ প্ৰজন্মই পাশ্চাত্য সংগীতৰ প্ৰতি ধাউতি মেলিছে সেই সময়তে কিন্তু লোকবাদ্য লোকসংগীত বিলুপ্তপ্ৰায় হ'বলৈ ধৰিছে ইয়াৰ মাজতে যোৰহাটৰ এগৰাকী ব্যতিক্ৰমী যুৱক নাম পাৰ্থপ্ৰতিম নেওগ পাৰ্থই কিন্তু এক অনন্য নিদৰ্শন দাঙি ধৰিছে পাৰ্থৰ এই সমগ্ৰ ৰুমটোলৈ লক্ষ্য কৰক সমগ্ৰ ৰুমটোত যি পৰিৱেশ দেখিব কেৱল থলুৱা বাদ্য এই থলুৱা বাদ্যসমূহ পাৰ্থই নিজ হাতেৰে গঢ়ি তুলিছে ইয়াত বাঁহী বিভিন্ন আকাৰৰ পেপা বিভিন্ন আকাৰৰ বাঁহী সুতুলি টকা বিহু তথা আমাৰ লোক সংস্কৃতিৰ বিভিন্ন বাদ্য আপুনি ইয়াত দেখিবলৈ পাব সেইসমূহ বাদ্য আজি অনুষ্ঠানৰ জৰিয়তে পাৰ্থই বজাই শুনাব লগতে পাৰ্থই কি ধৰণে এই বাদ্যসমূহ তৈয়াৰ কৰিছে গঢ়ি তুলিছে সেয়াও পাৰ্থই আমাক ক'ব আৰু পাৰ্থ এগৰাকী যুৱক যিয়ে সমগ্ৰ জীৱন সঁপি দিছে লোক সংস্কৃতিৰ বাবে এই ঘৰটোত বিভিন্ন আকাৰৰ বাঁহী এই ধৰণে ৰখা হৈছে তৈয়াৰ কৰি ইয়াত লিখা আছে 5 জনে একেলগে বজোৱা বাঁহী এই যিডাল বাঁহী দেখিছে কিমান দীঘল আমি পিছত ভালদৰে দেখুৱাম ইয়াৰ পৰা আৰম্ভ হৈ এই বাঁহী শেষ হৈছে ইয়াত কিমান এক প্ৰকাণ্ড বাঁহী চাওক এই বাঁহীটো 5 জনে একেলগে বজায় 5 জনে একেলগে বজোৱা বাঁহী লগতে এইসমূহ বাঁহী দেখিছে বিভিন্ন আকাৰৰ ইপিনে আৰু বহু বাদ্য আছে সেইসমূহ আমি দেখুৱাৰ চেষ্টা কৰিম আপোনালোকক কেমেৰাত থকা ভূপেনে দেখুৱাই আছে এইসমূহ দৃশ্য এটা বিশেষ পেপা বিহুত পেপা অপৰিহাৰ্য বিহু বুলি ক'লে পেপা মনলৈ আহে পেপাৰ সুৰত সকলো বলিয়া হয় কিন্তু এয়া পেপা চাওক এক বেলেগ আকৃতিৰ এটা বেলেগ পেপা এই পেপা কিন্তু আপুনি থিয় হৈ বজাব হ'লে আপুনি তুলত উঠি ল'ব লাগিব তুলত উঠিহে আপুনি ঢুকি পাব পেপা ইয়াৰ উপৰিও বিভিন্ন বাঁহীটো আছে এইফালে লগতে ইয়াত পেপা কি ধৰণে তৈয়াৰ কৰে পাৰ্থই সেয়া আমি দেখুৱাইছোঁ আপোনালোকক এই বিভিন্ন পেপা ইয়াত তৈয়াৰ হৈ আছে জুৰীয়া পেপাও ইয়াত আছে আৰু এইসমূহ পেপা ইয়াত তৈয়াৰ কৰিবলৈ পূৰ্ণৰূপ দিবলৈ ৰখা হৈছে লগতে বিহুৰ আন এবিধ বাদ্য টকা এয়া বৰ টকা ইয়াত এই ধৰণে বনাই ৰখা হৈছে লগতে বিভিন্ন হাত টকা সৰু সৰু টকা ইয়াত আছে গগনা আছে অকল এই ধৰণৰ বেলেগ পেপাও আছে এয়া বটল কাটি পেলাই এক আকৃতিত ইয়াত পেপা বনোৱা হৈছে কাগজৰ বাঁহীও আছে ইয়াত এয়া কাগজৰ বাঁহী বিভিন্ন বাদ্য ইয়াত আছে একতাৰা আছে আনন্দ লহৰী আছে বাঁহৰ পেপাও ইয়াত আছে মহৰ শিঙৰ পেপাৰ কথা আমি জানো কিন্তু এয়া বাঁহৰ পেপা বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত আছে ইয়াত কেৱল এই ঘৰটোত কেৱল লোকবাদ্যৰ সমাহাৰ ঘটিছে যিফালে চাব কেৱল লোকবাদ্য আৰু লোকবাদ্য পুনৰ কৈছোঁ যি সময়ত নৱপ্ৰজন্মৰ অধিকাংশই পাশ্চাত্য সংগীতৰ প্ৰতি ধাউতি মেলিছে সেই সময়তে কিন্তু সমান্তৰালকৈ লোক সংস্কৃতি লোকবাদ্য বিলুপ্তপ্ৰায় হৈছে তাৰ মাজতে ব্যতিক্ৰম হৈছে পাৰ্থপ্ৰতিম নেওগ আমি পাৰ্থক চিনাকি কৰি দিয়াৰ চেষ্টা কৰিছোঁ পাৰ্থৰ নেতৃত্বত পাৰ্থৰ চেষ্টাতে এয়া সম্ভৱ হৈ উঠিছে পাৰ্থ স্বাগতম জনাইছোঁ নমস্কাৰ হয় আৰু এইগৰাকী হৈছে পাৰ্থপ্ৰতিম নেওগ যোৰহাট তৰাজান সোণাৰী গাঁৱৰ এগৰাকী যুৱক যিয়ে কেৱল বিহুৰ মাজতে নিজক বিচাৰি পায় লোকসংগীত লোকবাদ্যৰ মাজতে নিজক বিচাৰি পায় পাৰ্থ আমি তোমাৰ সৈতে কথা পাতিম কি এইসমূহ বাদ্য কি ধৰণে গঢ়ি তুলিছা কি ধৰণে বজোৱা কলৈ যোৱা লোকসংগীত লোক সংস্কৃতিৰ বাবে সেয়া আমি সকলো পাতিম প্ৰথমে যিহেতু হাতত বাঁহী এটা আছে অকণমান বাঁহীৰ সুৰ আমি শুনি লওঁ
আমি বাঁহী শুনিলোঁ, আমি পিছত পেঁপাও শুনিম, বিভিন্ন যি বাদ্য আছে সকলো বজাই আমাক শুনাব লাগিব। আমি এতিয়া জানিব বিচাৰিছোঁ যিসমূহ বাদ্য ইয়াত যিমান বাদ্য আছে আমি চাগে হিচাপ কৰি শেষ কৰিব নোৱাৰিম। ইয়াত বাঁহীৰ পৰা, পেঁপাৰ পৰা, টকাৰ পৰা, গগনাৰ পৰা যিমান আছে ইয়াত আমি চাগে গণি শেষ কৰিব নোৱাৰিম। কিমানবিধ বাদ্য আছে ইয়াত টোটেল? আচলতে ময়ো হিচাপ কৰা নাই। বাদ্য হিচাপে আচলতে 40বিধমান বাদ্য আছে ইয়াতে, আৰু সকলোখিনি আমাৰ থলুৱা লোকবাদ্য। সেই লোকবাদ্যখিনি আচলতে জীয়াই ৰাখিবৰ কাৰণে নিজে সৃষ্টি কৰিছোঁ। আৰু ম'হৰ শিঙৰ পেঁপাৰ পৰা আদি কৰি যিমানখিনি বিহুৰ লগত জড়িত বাদ্যযন্ত্ৰ, সেই সকলোখিনি প্ৰায়খিনি বাদ্যই মোৰ ইয়াত আছে। তাৰোপৰি ভাওনাৰ লগত জড়িত যিমানখিনি বাদ্যযন্ত্ৰ আছে, খোলৰ পৰা আদি কৰি দিহানামৰ লগত জড়িত নেগেৰাৰ পৰা আদি কৰি সেই সকলোখিনি বাদ্য ইয়াতে আছে। আৰু হয়, এই গোটেই বাদ্যখিনি তুমি নিজে গঢ়িছা, নিজে বনাইছা? হয় হয়, আচলতে গোটেই বাদ্যখিনি মই নিজে নিৰ্মাণ কৰিছোঁ। আৰু সৰুৰ পৰা বিহুৰ লগত জড়িত, আৰু অসমীয়া হিচাপে বিহু আমাৰ প্ৰাণত আছেই, তেজত আছেই। আৰু সেইকাৰণে এই বাদ্যখিনি আমাৰ নিজৰ বাদ্য আৰু সংস্কৃতি আমাৰ, আৰু এই বাদ্যখিনি জীয়াই ৰাখিব আমিয়ে লাগিব। আৰু সেইকাৰণেই আচলতে সৃষ্টি কৰিলোঁ এই বাদ্যখিনি। 1-2 কৰি আচলতে বাদ্যবোৰ প্ৰথমতে এবিধ দুবিধকৈ বাদ্য বনাই গৈ আছোঁ। প্ৰথমে ম'হৰ শিঙৰ পেঁপা বনাইছিলোঁ, তাৰপিছত বাঁহী বনালোঁ। আৰু যিমানখিনি থলুৱা লোকবাদ্য আছে সেই সকলোখিনি বাদ্যখিনি আচলতে শিকিবৰ বাবে বা বনাবৰ বাবে ক'তো একো মই স্ক'প পোৱা নাছিলোঁ। সেয়ে ভাবিলোঁ যে বাদ্যখিনি নিজে নিৰ্মাণ কৰোঁ আৰু আন 10জনকো শিকাওঁ। আচলতে সেই প্ৰচেষ্টাত পণ কৰি পেলাই আচলতে বাদ্যখিনি নিৰ্মাণ কৰি গৈ আছোঁ। আৰু ইয়াত যিমানখিনি বাদ্য আমি দেখিছোঁ, তুমি নিজে কৈছা 40বিধ বাদ্য আছে। সেই 40বিধ বাদ্যৰ কিমান সংখ্যা আছে সেইটো চাগে আমি হিচাপ কৰিব লাগিব। কিন্তু এইখিনি বনাওঁতে কিমান সময় তোমাৰ লাগিছিল? আচলতে যদি আমি ধৰি লওক বাঁহী এটা যদি বনাবলৈ যাওঁ, সেই বাঁহীটো আমি স্কেলত বনাব লাগিব। আৰু স্কেলত বনাবলৈ গ'লে আমি বাঁহীটো সম্পূৰ্ণ মেজাৰমেণ্ট লাগিব। আৰু মেজাৰমেণ্ট লাগিলে তাৰ বাঁহীটোৰ যিমানখিনি ফুটা থাকে, বাঁহীটো এই বাঁহীটোৰ যিমানখিনি অংশ এটা ফুটা আছে, এই ফুটাটোৰ যিমানটো বহল হ'ব লাগে বা ইয়াৰ পৰা ইয়াৰ কিমানটো ডিষ্টেঞ্চ, সকলোখিনিৰ ওপৰত গুৰুত্ব দি পেলাই বনোৱা হয়। সেয়েহে এটা স্কেলৰ বাঁহী বনাওঁতে প্ৰায় 2 পৰা 3 ঘণ্টা সময় লাগে। এনেই বাঁহীটো ফুটা কৰি দিলেই বাঁহীটো হৈ যায়, কিন্তু তাত যদি সেই স্কেলত প্ৰপাৰলি বনাবলৈ হয় তেনেহ'লে 2-3 ঘণ্টা এটা বাঁহীত প্ৰয়োজন হ'ব। ঠিক তেনেদৰে যদি এটা পেঁপা বনাবলৈ যাওঁ আমি, পেঁপাটো আচলতে বনোৱাৰ পৰা 7 দিন লাগে। এটা পেঁপা বনাওঁতে তাক কাটিব লাগিব, সিজাব লাগিব, বিভিন্ন প্ৰকাৰৰ তাৰ বিভিন্ন ধৰণে তাক সূক্ষ্মভাৱে কাটিব লাগিব। তেনেকৈ কৰি এটা পেঁপা বনাওঁতে 7 দিনমান লাগিব। আৰু টকা চকা বনাবলৈ এদিনত খুব বেছি 10-12টা টকা বনাব পাৰি। গগনা এদিনত 7ডালমান বনাব পাৰি। তেনেদৰে সময়বোৰ লাগে। আৰু এই লোকবাদ্য বনাবলৈ প্ৰশিক্ষণ লৈছিলা ক'ৰবাত? আচলতে ক'তো এনেকুৱা প্ৰশিক্ষণৰ মই স্ক'প পোৱা নাছিলোঁ। আচলতে নিজে শিকি পেলাই বাদ্যখিনি বনাইছোঁ। প্ৰথমতে 2-এবিধ ভুল হৈছিলে। প্ৰথম বাদ্যবোৰ ৰাখিছোঁ মই, আৰু সেইখিনি সেই বাদ্যখিনি আচলতে শিকি আচলতে এইখিনি মই কৰিছোঁগৈ। আৰু ক'তো দেখাও নাই। আজিকালি মই যিমানখিনি বাদ্য নিজে নিৰ্মাণ কৰিছোঁ, সকলোখিনি বাদ্য নিজৰ মনৰ পৰা অকণমান চিন্তা চৰ্চা হ'ল। যিহেতু এবাৰ লকডাউন হৈছিলে, লকডাউনত বন্ধ হ'ল, বেলেগ কোনো ধৰণৰ চিন্তা চৰ্চা নোহোৱা হ'ল। আৰু সেই বন্ধতে কিছুমান চিন্তা চৰ্চা আহিলে যে এই বাদ্যখিনি মই জীয়াই ৰাখিব লাগিব, আৰু নিজৰ প্ৰচেষ্টাত যিকোনো কৰিম। আচলতে আনতকৈ অলপ ব্যতিক্ৰম কৰিছোঁ। আপোনালোকে যদি টকাখিনিয়ে চাই, মোৰ সেই টকাখিনি মই এনেকুৱা ধৰণৰ কৰিছোঁ যে তাত অলপ ধুনীয়াকৈ জুইত পুৰি অলপ ডিজাইন আঁকি দিছোঁ, যাতে আমাৰ নৱপ্ৰজন্ম আকৰ্ষিত হয়। আৰু যিহেতু আমাৰ আজিকালি পাশ্চাত্য সংস্কৃতিয়ে আমাৰ থলুৱা লোকবাদ্যবোৰ গ্ৰাস কৰি ধৰিছেই, কিন্তু সেই সময়তে মই এনেকুৱা ধৰণৰ চেষ্টা কৰিছোঁ যে এই বাদ্যখিনি কিবা আধুনিক ৰূপ দি পেলাই আমাৰ নৱপ্ৰজন্মক যদি আকৰ্ষিত কৰিব পাৰোঁ, আমাৰ প্ৰজন্মই যদি আকৰ্ষিত কৰে, তেনেহ'লে আমাৰ সংস্কৃতি ৰক্ষা হ'ব বুলি ভাবোঁ। আৰু এই বাদ্যসমূহ বনাওঁতে কিমান সময় লাগে ইতিমধ্যে তুমি ক'লাই যে বাঁহী এটা বনাওঁতে ইয়াত স্কেল মিলাওঁতে বা পেঁপাটো কি ধৰণে সিজাব লাগে, তাৰপিছত পেঁপাটো গঢ় দিব লাগে, এসপ্তাহ সময় লাগে বুলি তুমি ক'লা। তুমি কেতিয়াৰ পৰা এই লোকবাদ্য নিৰ্মাণৰ লগত জড়িত হৈ আছা? আচলতে মই বিগত 5 বছৰ ধৰি পেলাই এই বাদ্যযন্ত্ৰখিনি নিৰ্মাণ কৰি গৈ আছোঁ। প্ৰথমতে বস্তুখিনি গোটাবলৈ মোৰ কিছু কঠিন হৈছিলে। যে বাঁহটো বিচাৰিবলৈ গ'লেও যদি মই পাহাৰৰ অঞ্চললৈ যাবলগীয়া হয়, চৰ-চাপৰি অঞ্চলৰ পৰা শিং বিচাৰি আনিবলগীয়া হয়। আৰু প্ৰথম অৱস্থাত মই আচলতে জাতি বাঁহেৰেই বাঁহীটো বনাইছিলোঁ। আৰু তেতিয়া ঘৰতে যিহেতু আমাৰ সকলোৰে ঘৰে ঘৰে জাতি বাঁহ পায়েই, আৰু তাতেই মই জাতি বাঁহতেই বাঁহীটো বনাই ফুৰ দি চাইছিলোঁ যে মাত ধুনীয়া ওলাইছিলে। তেতিয়াই মই পাৰিম বুলি আচলতে আশা এটা আহিছিলে মনত। আৰু তেতিয়াই আচলতে বাঁহবোৰ গোটাই আৰু বিভিন্ন অঞ্চললৈ গৈ পেলাই পাহাৰৰ পৰা আনি এই বস্তুখিনি বনাইছোঁ। আৰু বাঁহীৰ বাবে যিটো বাঁহ লাগে বুলি ক'লা, যি প্ৰজাতিৰ বাঁহ লাগে, সেই বাঁহ ক'ৰ পৰা সংগ্ৰহ কৰা? পাহাৰ, যিহেতু ওচৰতে লাগি আছে নগা পাহাৰ, তালৈ অনুমতি সাপেক্ষে যোৱা? হয়, অনুমতি সাপেক্ষে তাৰপৰা যোৱা হয়। আচলতে তাৰ পাহাৰৰ অঞ্চলৰ যিমানবোৰ দাঁতিকাষৰীয়া মানুহ আছে, তেওঁলোকৰ লগত যোগাযোগ কৰোঁ। তেওঁলোকেও আচলতে বাদ্যযন্ত্ৰখিনি মই যিহেতু গম পায়, তেওঁলোকে এই কালচাৰৰ লগত মই জড়িত, বাদ্যযন্ত্ৰখিনি নিৰ্মাণ কৰিবলৈ তেওঁলোকে জানে। এই ক্ষেত্ৰত তেওঁলোকেও সহায় কৰিছে। তেওঁলোকে সহায় কৰিছে এই ক্ষেত্ৰত। তেওঁলোকে যদি কিবা এটা বাদ্যযন্ত্ৰ আমাক প্ৰয়োজন হয়, তেওঁলোকক যদি কওঁ এই বাঁহখিনি আমাৰ প্ৰয়োজন হয়, তেওঁলোকেও মোক বিচাৰি মেলি দিয়ে। আৰু
তেনেকুৱাত সহায় কৰে এই বাঁহটো ন হয় এই বাঁহটো দলবাঁহ বুলি কয় এইটো দলবাঁহ দলবাঁহ এইটো পাহাৰত পোৱা যায় আৰু যদি বাঁহী বনোৱা নহয় এই বাঁহেৰে কি কৰা হয় আচলতে এইটো কোনো ধৰণৰ মানে যিজনৰ প্ৰয়োজন সাপেক্ষে এই বস্তুটো বনোৱা হয় যদিহে কাৰোবাৰ প্ৰয়োজন নহয়তো এনেই আৰু থাকে পাহাৰ অঞ্চলত তেনেকুৱা এনেই পেলাই দিয়া হয় হয় এনেকৈ পেলাই দিয়া হয় এনেই গজি থাকে আৰু কোনো কামত তেনেকৈ নাহে কোনো ব্যৱহাৰ নহয় হয় আৰু এই ধৰণে পাৰ্থই ঘৰৰ ওচৰতে যদিও এখন চুবুৰীয়া ৰাজ্য নাগালেণ্ড অনুমতি লৈ তালৈ যায় আৰু পাহাৰৰ পৰা এই বাঁহ সংগ্ৰহ কৰি আহি এই ধৰণে বাঁহী নিৰ্মাণ কৰে বিভিন্ন বাঁহী আছে আমি সকলো বাঁহী দেখুৱাম আপোনালোকক এই চেল্ফটোৰ য'তেই দেখিব আপোনালোকে কেৱল বাঁহীৰে ভৰ্তি হৈ আছে এইটো চেল্ফ নগা পাহাৰৰ পৰা অনা বাঁহেৰে এই ধৰণে বাঁহী বনাইছে পাৰ্থই আৰু বিভিন্ন বাঁহী ইয়াত আছে ওপৰৰ পৰা তললৈ কেৱল বাঁহীৰে ভৰ্তি হৈ আছে এই চেল্ফটো পাৰ্থই ইয়াত বহুত বাঁহী দেখিছোঁ হয়তো সকলো বাঁহীৰে প্ৰকাৰ বেলেগ সকলোৰে বজোৱাৰ প্ৰক্ৰিয়াও চাগে বেলেগ স্কেলো চাগে বেলেগ অকণমান বুজাই দিবা নেকি কোনটো বাঁহী ক'ত ব্যৱহাৰ কৰা হয় কি ধৰণে বাজে আচলতে বাঁহীবোৰৰ লেন্থ লৈ পেলাই স্কেলবোৰ বেলেগ হয় আৰু তাৰ ভিতৰৰ যিটো ডায়মিটাৰ লৈ পেলাই তাৰ মানে বাঁহীবোৰৰ স্কেল বেলেগ হয় এইখিনি হৈছে এ বাঁহী তাৰ লগতে ভিতৰত অলপ আছে বি বাঁহী আৰু এইখিনি ই আৰু এফ বাঁহী আৰু তলত আছে ডি বাঁহী জি বাঁহী চি বাঁহী আছে সেইফালে এ বি মিডুল আছে বাঁহী যেনেকৈ ধৰি লওক আপোনাৰ 12টা মিডুল ছেটত এটা 12টা বাঁহী থাকে আৰু বেছ ছেটত 12টা থাকে টোটেল 24টা বাঁহী থাকে 24টা বাঁহী ইয়াত আছে 24 প্ৰকাৰৰ বাঁহী আছে ইয়াতে আৰু প্ৰত্যেকটো 24 প্ৰকাৰৰ বাঁহীৰ আচলতে লেন্থবোৰ বেলেগ বেলেগ হয় আৰু তাৰ ডায়মিটাৰবোৰ বেলেগ বেলেগ হয় আৰু তাৰ মেজাৰমেণ্টবোৰ চবৰে বেলেগ বেলেগ হয় আৰু তেনেকৈ বাঁহীবোৰ আচলতে ৰখা হৈছে ইয়াতে আৰু যিহেতু এইবোৰ স্কেলৰ বাঁহী আৰু প্ৰতিটোৰ মূল্য আচলতে অলপ কষ্টকৰ হয় যিহেতু তাৰ অলপ মূল্যবোৰ বেছি হয় আৰু সেইকাৰণে বাঁহীখিনিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি পেলাই বাঁহীখিনি ইয়াত ভালকৈ থাকিবৰ বাবে ইয়াত আচলতে ৰখা হৈছে আৰু লগতে ওপৰত এইখিনি বেছ বাঁহী আছে আৰু তলফালে মিডুল বাঁহী আছে আৰু অকণমান যদি বেলেগ এটা বাঁহীৰ সুৰ শুনো আমি হয় আচলতে এইটো হ'ল ডি বাঁহী ডি বাঁহীটোকে অকণমান আপোনালোকে শুনাই দিছোঁ এই ধৰণে বাঁহীত সুৰ তুলিছে পাৰ্থই আমি আৰু এটা বিশেষ বাঁহী আমি দেখিবলৈ পাইছোঁ যদি আমি সেই বাঁহীটো অকণমান দেখুৱাই লওঁ এটা প্ৰকাণ্ড দীঘল বাঁহী এটা দেখিবলৈ পাইছোঁ সেই বাঁহীটো অকণমান যদি তাৰ পৰা উলিয়াই আনি দেখুওৱা যে কিমান দৈৰ্ঘ্যৰ হয় বাঁহীটো আৰু কিয় বাঁহীটো নিৰ্মাণ কৰা হৈছে কি ধৰণে বাঁহীটো বজাব পাৰি পাঁচজনে একেলগে বজাব পৰা বাঁহী কিছু ব্যতিক্ৰম কৰাৰ চেষ্টা কৰিছোঁ আৰু বাঁহীটো আমি যিহেতু দেখিছিলোঁ বাঁহীবোৰ আমাৰ এজনে বজাব পাৰে বাঁহীটো এতিয়া এজনে দুজনে তিনিজনে বজাব পৰা কৰি পেলাই মই আচলতে 4জনে 5জনে বজাব পৰা বাঁহী বনাইছোঁ এইটোত আপোনাৰ এইখিনিত এজন ইয়াত দুজন এই তিনিজন 4জন মানুহে একে মুহূৰ্ততে ৰৈ পেলাই 4জনে একেলগে বজাব পাৰে একেটা সুৰত নে বেলেগ বেলেগ একেলগে সুৰত বজাব পাৰিব তেনেকৈ যদি বেলেগ সুৰটো বজায় তেনেকৈ বজাব পাৰে কিন্তু সুৰটো যদি একে হয় ইয়াত শুনিবলৈ শুৱলা হয় আচলতে ইয়াত যদি এইটো ধৰি লৈ এনেকৈ মাতটো দিয়া হয় ঠিক তেনেদৰে আকৌ এইফালেও যদি অকণমান ইয়াত ধৰি বজোৱা হয় একে শব্দই আমাৰ পাম আমি ঠিক তেনেদৰে 4জনে বজোৱা এইটো বাঁহী বনাইছোঁ লগতে এইটো হৈছে 5জনে বজোৱা আচলতে নৱপ্ৰজন্মক আকৰ্ষিত কৰিবৰ বাবে এই বস্তুখিনি কৰা হৈছে যিহেতু আমি বাঁহী সদায় দেখিয়ে থাকোঁ আমি এজনে বজোৱা বাঁহী আমি আচলতে সকলোৱে দেখিয়ে থাকোঁ আৰু এইটো সেইকাৰণে 4জনে বজোৱা বাঁহী বনাইছোঁ আৰু এই ধৰণে বিভিন্ন ব্যতিক্ৰমী লোকবাদ্য বাঁহী মই প্ৰথম দেখিছোঁ ইমান দীঘল বাঁহী আৰু পাৰ্থ এইটো কিমান দিন লাগিছিলে বনাওঁতে বাঁহীটো
লাগিছে প্ৰথম চিন্তা চৰ্চা কৰি থাকোঁতে বহুত দিন সময় গুচি গ'ল কেনেকৈ বনাম কেনেকৈ শব্দ দিব প্ৰথম পাপটো বনাওঁতে মই আৰম্ভ কৰিছোঁ তাৰপাছত শব্দটো ওলোৱা নাছিলে তাৰপাছত শব্দটো উলিয়াবৰ বাবে মই কিছুমান টিউনিং হল বেছিকৈ দিবলগীয়া হ'ল ইয়াত টিউনিং হল দিলোঁ তাৰপৰা লাহে লাহে এই বাঁহীটো কমচে কম 2 দিনত সম্পূৰ্ণ হৈ গ'ল 2 দিন লাগিছে 2 দিন লাগিছিলে হয় নিশ্চয় এক ব্যতিক্ৰম উদ্ভাৱন বুলিয়ে ক'ব লাগিব আৰু আমি বাঁহী দেখুৱালোঁ এটা পেঁপা দেখিছোঁ আমি সাধাৰণতে মহৰ শিঙৰ পেঁপা দেখোঁ বা পেঁপা বুলি ক'লে আমি যি পেঁপা চিনি পাওঁ এনেকুৱা পেঁপা বিহুত বজোৱা এনেকুৱা পেঁপা এও আমি শুনিম এই জুৰীয়া পেঁপাও আছে এয়া মহৰ শিঙৰ নহয় এয়া পেঁপাও আমি শুনিম পাৰ্থৰ মুখেৰে কিন্তু বেলেগ এটা পেঁপা দেখিবলৈ পাইছোঁ মই এটা এই পেঁপাটো এই বাঁহৰ ন এইটো বাঁহৰ পেঁপা এইটো আচলতে বাঁহৰ বিভিন্ন অংশ আঠা দি জইন কৰি যেনেকৈ বাঁহৰ পেঁপাটো বনোৱা হৈছে আৰু এইটো আচলতে আকৰ্ষণ কৰিবৰ বাবে বনাইছোঁ এইটো কোনো মঞ্চত মানে প্ৰতিযোগিতাৰ কাৰণে বনোৱা নাই যাতে আমাৰ বাদ্যখিনি সকলোৱে আকৰ্ষিত হৈ পেলাই যে এই বাদ্যযন্ত্ৰবোৰ শিকিবলৈ আহে তেওঁলোকে সেইকাৰণে আচলতে যিহেতু মোৰ এখন স্কুল হয় স্কুলত ল'ৰা ছোৱালী বহুত তাত মানে শিক্ষাৰ্থী ইয়াত শিকিবলৈ আহে তেওঁলোকক আকৰ্ষিত কৰিবৰ বাবে আচলতে এই বস্তুখিনি বনাইছোঁ আৰু যাতে এইখিনি আকৰ্ষিত হৈ পেলাই আমাৰ বাদ্যযন্ত্ৰখিনি তেওঁলোকে শিকি আমাৰ সংস্কৃতিটো ৰক্ষা কৰিব পাৰে বাজেনে বাজিব হয় আমি যদি শুনিম হয় এবাৰ এই পেঁপাটো বজাওঁতে যিটো সাধাৰণ পেঁপা আমি দেখি থকা তাতকৈ কষ্ট হয় নেকি অলপ বেছি যিহেতু পেঁপাটো অকণমান ডাঙৰ সেইবাবে অকণমান কিছু কষ্ট হয় উশাহ অলপ বেছিকৈ লাগে আচলতে মই যিহেতু উশাহ ঘূৰোৱাৰ মোৰ টিপছটো মই জানো আৰু সেইকাৰণে মোৰ ইমান কষ্ট নহয় যিহেতু মই বজাই থাকোঁ আৰু আচলতে ইয়াতকৈও মোৰ এটা ডাঙৰ এটা বনোৱাৰ হেঁপাহ আছে আচলতে তেনেকুৱা বাদ্যযন্ত্ৰ বনাম আৰু তেনেকৈ আচলতে বাদ্যখিনি যদি মই বজাই থাকোঁ যদি অভ্যাস হৈ থাকে তেনেহ'লে নিশ্চয় কষ্টকৰ নহয় কিমান দিন লাগিছিলে এইটো বনাওঁতে এইটো আচলতে বনাওঁতে দিনটো হিচাপ কৰা নাছিলোঁ কিন্তু প্ৰথম অৱস্থাত মই বনাবলৈ এইটো অলপ দিগদাৰ হৈছিলে মানে তাত যিবোৰ আমি জইন কৰিছোঁ আঠা দি আচলতে বাঁহীটোৰ যিটো ঘূৰ বনাব লাগে সেই বাঁহীটোৰ ঘূৰটো আচলতে বনাব পৰা নাছিলোঁ চেষ্টা কৰি আচলতে 3-4 দিনত এইটো কমপ্লিট কৰিছোঁ আৰু 3-4 দিন লাগিছে 3-4 দিন লাগিছে আমি আৰু অন্যান্য পেঁপাও আছে আমি সেইসমূহো দেখুৱাম লগতে আমি এইসমূহ পেঁপা কি ধৰণে বাজে সকলোৱে জানেই তথাপি পাৰ্থই বজাই শুনাব লগতে এই মহৰ শিঙৰ বিষয়ে মই জানিব বিচাৰিছোঁ মহৰ শিং যেতিয়া লৈ আহি এই পেঁপাৰ এই পৰ্যায় পোৱালৈ এই পৰ্যায় পোৱালৈ কাৰণ এইটো খুব ধুনীয়া হৈ আছে দেখিবলৈ ৰং কৰাৰ নিচিনা হৈ আছে কিন্তু আচল যিটো মহৰ শিং সেইটো এনেকুৱা হৈ থাকে এই এনেকুৱাৰ পৰা এনেকুৱা পৰ্যায় পাবলৈ বা সম্পূৰ্ণ এটা পেঁপাৰ ৰূপ পাবলৈ কি পৰ্যায় পাৰ কৰিবলগীয়া হয় কি ধৰণে আগবাঢ়ে হয় আচলতে মই দেখাইছোঁ আপোনালোকক প্ৰথম শিঙৰ অৱস্থাটো এইটোৱে থাকে প্ৰথম অৱস্থাটোত তাৰ উপৰি ইয়াত জোং এটা থাকে জোংটো এইখিনি কটা হয় এইফালে কটা হয় কাটি পেলাই আচলতে সূক্ষ্মভাৱে ডাইৰেক্ট ঘপিয়াই পেলাই যিখিনি ইয়াত গাঁত আছে দেখিছে আপোনালোকে এইবোৰ গাঁতবোৰ আছে সেই গাঁতবোৰ আচলতে ডাইৰেক্ট কাটি মানে হেৰি কৰা হয় আপোনাৰ ঘপিয়াই পেলাই ইয়াক মিহি কৰা হয় ঠিক এইদৰে মই এইটো মিহি কৰিছোঁ আৰু ইয়াৰ পাছত আচলতে ইয়াক সিজোৱা হ'ব সিজাই পেলাই ইয়াত ফৰ্মা ভৰোৱা হ'ব ফৰ্মা ভৰাই পেলাই ইয়াৰ মুখখন আচলতে গোল কৰা হয় দেখিবলৈ শুৱনি হয় আৰু লগতে মাতটো ইয়াৰ সুন্দৰ হয় কোমল হৈ যাব সিজাই দিলে অকণমান ই কোমল হয় আৰু তাত যদি ফৰ্মাটো আমি ভৰাই দিওঁ ফৰ্মাটো ভৰাই দিলে ইয়াৰ মুখখনৰ ৰূপটো মানে গোলাকাৰ হৈ যাব যদিহে আমি ফৰ্মাটো গোলাকাৰ ভৰাওঁ আৰু ইয়াৰ পাছত আপোনাৰ ইয়াৰ পৰ্যায়ত আপুনি ইয়াক সিজোৱাৰ পাছত 3 দিনমান ৰাখিব লাগিব 3 দিনৰ পৰা 7 দিনৰ ভিতৰত আচলতে পেঁপাটো চাই ল'ব লাগিব কিমানটো গুণাগুণ তাৰ ওপৰত গোল হৈছেনে নাই 3 দিনৰ পৰা 7 দিনৰ ভিতৰত আচলতে এইটো ৰখাৰ পাছত এইটো গোল হোৱাৰ পাছত ইয়াক আমি ইয়াত ফুটা কৰিব লাগিব ফুটাটো কৰাৰ পাছত ইয়াৰ কাৰণে আমি চিচ মাৰিব লাগিব চিচাৰে চুচিব লাগিব সেইখিনি কৰাৰ পাছত ইয়াত গহমলা বনাব লাগিব মুখনি বনাব লাগিব সেইখিনি বনোৱাৰ পাছত পেঁপাটো সম্পূৰ্ণ হৈ পৰিব পেঁপাটো য'ত বাজে এয়া হৈছে শিঙা
য'ত পেঁপাটো থাকে সেইটো বহুতেই নাজানে পেঁপাটো ক'ত বাজে অকণ আছে নেকি সেইটো হয় অকণ যদি দেখুৱাই ল'ব পাৰোঁ আমি কাৰণ যিহেতু ইয়াৰ লোকবাদ্য লোক সংস্কৃতিৰ লগত জড়িত বাদ্য গতিকে সকলোৱে জনা উচিত হয় এইবোৰ হৈছে পেঁপাটোৰ লগত জড়িত কিছুমান আমাৰ অংশসমূহ গৰপনলা বুলি যিটো কোৱা হয় এইটো হৈছে বুলনি মাৰি এইটো হৈছে মুখনি আৰু ইয়াৰ লগত আমি থুৰি ব্যৱহাৰ কৰিব লাগিব যিটো থুৰি আমাৰ নল বজাৰত পোৱা নলেদি আমি বিভিন্ন আমাৰ নদী কাষৰীয়া অঞ্চললৈ গৈ পেলাই তাৰ পৰা আমি নলসোপা আমি আনিব লাগে আৰু সেই নলসোপাদি আমি ইয়াতে কাটি লৈ জিভা কাটি ইয়াত বনোৱা হয় লগাই পেলাই শব্দটো আহে আচলতে শব্দ তিনিওটাই আহে যদি আমি বস্তুটো দেখাই দিওঁ সম্পূৰ্ণকৈ ভালকৈ আপোনালোকক এইটো হৈছে আপোনাৰ গৰপনলা বুলনিডাল আৰু ইয়াত হৈছে এইটো থুৰিটো এই থুৰিটো হৈছে নল আৰু এই নলটোৱে শব্দ উচ্চাৰণ কৰে আৰু এই বুলনি মাৰিলেও শব্দ দিয়ে আৰু এইটো হৈছে উশাহ ঘূৰাবৰ বাবে আমি সুবিধা হয় আৰু লগতে এই থুৰিটোৰ মানে ৰক্ষা কৰে যদিহে কেনেবাকৈ ভাগি যাব পাৰে বেগত ভৰাই থ'লে সেইকাৰণে ইয়াক ৰখা হয় আৰু এইটো যদি আপুনি যিকোনো অংশত লগায় যদিহে আপুনি ম'হৰ শিংটো লগায় তেনেহ'লে ম'হৰ শিঙৰ শব্দ দিব মাত দিব আৰু যদিহে আপুনি মই এটা সৃষ্টি কৰিছোঁ ম'হৰ শিংটো পাবলৈ এতিয়া আমাৰ অসমত যিহেতু জটিল আৰু সেয়ে চিন্তা কৰিছোঁ যিসকলে শিকিবলৈ ইচ্ছা কৰে তেওঁলোকে যদিহে পইচাৰ অভাৱ ম'হৰ শিংটো কিনিব নোৱাৰে তেনেহ'লে তেওঁ বটলত যদি এইটো ভৰাই লৈ পেলাই তেওঁ যদি শিকিবলৈ মানে ইচ্ছা কৰে তেওঁলোকে তাতো শিকিব পাৰিব নহ'লে বাঁহৰ যিধৰণৰ বিভিন্ন ধৰণৰ পাপ কাটি আঠা দি জইন কৰি তেনেকৈও শিকিব পাৰিব বটলৰ পেঁপা বনাইছে হয় বটলৰ পেঁপা বনাইছোঁ হয় আমি বটলৰ পেঁপা চাম শুনিম বটলৰ পৰা কি ধৰণে মাত ওলায় কিন্তু তাৰ পূৰ্বে জানিব বিচাৰিছোঁ এই ম'হৰ শিং সংগ্ৰহ ক'ৰ পৰা কৰা কেনেকৈ কৰা হয় হয় আচলতে মই মাজুলীৰ পৰা বেছিভাগ সংগ্ৰহ কৰোঁ যিহেতু বানপানী হয় মাজুলীৰ বানপানীৰ সময়ত বিভিন্ন ধৰণৰ ম'হ উটি আহে আৰু তাৰে মোৰ যিহেতু তাত মোৰ জেঠাই ঘৰ আছে আৰু তেওঁলোকৰ লগতো মই যোগাযোগ কৰোঁ তেওঁলোকৰো মানে চিনাকি তেওঁলোকেও মোক বিভিন্ন ধৰণৰ ম'হৰ শিংবোৰ ক'ৰবাত পালে যোগাৰ কৰি দিয়ে বনাবৰ বাবে আৰু তাৰ উপৰি বৰপথাৰ অঞ্চলৰ পৰা আনো তেনেকৈ শিংবোৰ এক দুই কৰি গোটাই গৈ আছোঁ সংগ্ৰহ কৰিছোঁ আচ্ছা এই পাৰ্থক্যটো কি ইয়াত দুটা পেঁপা আছে আৰু এটা পেঁপা হয় আচলতে একেজনী ম'হৰে হ'ব লাগিব একেজনী ম'হৰে যদি শিং দুটা সমান হয় বা একে হয় তেনেহ'লে ইয়াক জুৰীয়া পেঁপা বুলি কোৱা হয় বেলেগ বেলেগ ম'হৰ জুৰীয়া হ'ব নোৱাৰে হয় হয় আমি যদিহে আমি ছিংগুল পেঁপা বনাবলৈ যাওঁ সেইটো গুটীয়া পেঁপা বুলি কোৱা হয় আগৰ দিনত এইটো আচলতে গৰখীয়া পেঁপা বুলি কয় সেইটো আচলতে আমাৰ পেঁপাৰ দুটা ভাগ থাকে ৰংশিঙা আৰু খংশিঙা আৰু ৰংশিঙাটো আচলতে গৰখীয়াসকলে যেতিয়া গৰু চৰাবলৈ যায় তেতিয়া আনন্দত যেতিয়া মতলীয়া হৈ থাকে তেওঁলোকে ৰংশিঙা বজায় আৰু যেতিয়াই আমাৰ গৰু চৰাবলৈ যাওঁতে গৰখীয়াসকল বিপদত পৰা সময়তে তেওঁলোকে যেতিয়া সেই খংশিঙাটো বজায় খংশিঙাটো বজাই তেওঁলোকে বিপদৰ আগজাননী দিয়ে আৰু ৰংশিঙা বজাই তেওঁলোকে ৰং আনন্দৰ আগজাননী দিয়ে বুলি প্ৰবাদ আছে আৰু তেনেদৰে আচলতে এইযোৰ হৈছে মাইকী ম'হৰ শিং আৰু এইযোৰ মাইকী ম'হৰ জুৰীয়া শিং দুইটা একেজনী ম'হৰে শিং হয় আৰু এই একেজনী ম'হৰ শিং দুইটা একে আকাৰৰ শ্বেপ দি পেলাই আচলতে জুৰীয়া পেঁপালে সংগ্ৰহ কৰা হৈছে আমি অকণমান শুনি ল'ব বিচাৰিছোঁ ঠিক আছে এই ধৰণে বিভিন্ন লোকবাদ্য গঢ় দিছে পাৰ্থই লোকবাদ্য বনাইছে পাৰ্থই থলুৱা সামগ্ৰীৰে লোকবাদ্যসমূহ বনোৱা হৈছে বিভিন্ন লোকবাদ্য আছে আমি ইয়াত টকা দেখিছোঁ এই বিহুৰেই বাদ্য এয়া বৰটকা হাত টকা সেয়া আমি আপোনালোকক দেখুৱাম তাৰ পূৰ্বে জানি ল'ব বিচাৰিছোঁ টকা কি ধৰণে নিৰ্মাণ কৰা হয় নিৰ্মাণ কৰোঁতে সময় কিমান লাগে হয় টকা আচলতে যিহেতু দুই প্ৰকাৰৰ টকা হাত টকা আৰু বৰটকাটো আচলতে জেং বিহুত বজোৱা হয় আৰু হুঁচৰি আৰু বিহুৱতীৰ ক্ষেত্ৰত আমি হাত টকাটো ব্যৱহাৰ কৰা হয় আৰু আমি সকলোৱে গম পাওঁ যে যি মানুহজনৰ আচলতে হাতৰ যিটো দিশ এহাত 4 ইঞ্চি হ'ব লাগে বুলি কয় এহাত 4 ইঞ্চি হোৱাৰ পাছত সেই পেঁপা টকাটো মানে যিজনে বজাব তেওঁৰ বাবে সুবিধা হয়
কেৱল পেপাই নহয়, ইয়াত টকা আছে, বিভিন্ন প্ৰকাৰৰ টকা। এয়া বৰ টকা আছে, হাত টকা আছে। পাৰ্থ, কিমানটা টকা বনাইছা? টকা আচলতে ইয়াত 100 মান টকা আছে, হাত টকা। আৰু বৰ টকা বৰ্তমান এটাই আছে, যিহেতু বৰ টকাটো আমাৰ জেং বিহুত বজোৱা হয়, আৰু হাত টকাটো বিভিন্ন ধৰণৰ আমাৰ হুঁচৰি আৰু বিহুৱতী প্ৰতিযোগিতাত হাত টকা বজোৱা হয়। আৰু হাত টকাটো আচলতে তাৰ যিমানটো দীঘল হয়, যিগৰাকীৰ প্ৰয়োজন হয় তেখেতৰ হাতৰ পৰা মানে 1 হাত 4 ইঞ্চি লাগে বুলি কোৱা হয়। আমি মানে আগৰ যিসকলে আমাৰ বনাইছিলে তেওঁলোকৰ পৰা আমি ককা দেউতাসকলৰ পৰা এই কথাটো জানিব পাৰিছোঁ। আৰু সেইকাৰণে তেনেকুৱা মানে দীঘলটো বিভিন্ন দীঘল অনুসৰি মই আচলতে বনাই থৈছোঁ, যাক যিটো মানে প্ৰয়োজন হয় সেইটোৱে নিব পাৰিব। আৰু বৰটকা জেং বিহুত বজোৱা হয়, বৰটকাও বনাই থোৱা আছে। হয়। কি বাঁহ ব্যৱহাৰ কৰা হয় টকা বনাওঁতে? আচলতে টকাবোৰ আমি বিভিন্ন প্ৰকাৰৰ যিকোনো বাঁহেই আমি বনাব পাৰোঁ, কিন্তু ইয়াৰ আমাৰ টকাটো বনাবৰ বাবে 2টা গাঁঠিৰ প্ৰয়োজন হয়। আৰু প্ৰথমে এইফালৰ এটা গাঁঠি লাগিব, এইফালৰ এটা গাঁঠি লাগিব, যিহেতু টকাটো মাজে মাজে আমি ফালি দিওঁ, যিহেতু আমি টকাটো এনেকৈ বজাওঁ। আৰু সেইকাৰণে এনেকৈ বজোৱাৰ কাৰণে কি হয়, টকাটো আমাৰ এই যাতে গাঁঠিটো থাকিব, গাঁঠিটো মানে বজাই দিলে এই গাঁঠিটো ফাটি নাযায়, সেইকাৰণে আমি 2টা গাঁঠি দিওঁ। আৰু ধৰাৰ অংশত আচলতে এইফালে এইটো এনেকুৱা ধৰণে দিওঁ, হাত 4টা আঙুলি আমি ইয়াত ভৰাই ল'ব লাগে, আৰু এইফালে বাওঁ হাতেৰে এটা আঙুলি ইয়াত ভৰাই ল'ব লাগে। সেইকাৰণে আমি এই বস্তুটো কাটি থোৱা থাকে, এই বস্তুটো আমি কাটি থওঁ। আৰু এই কাটি থ'লে কি হয়, এই আঙুলিটো ইয়াত দিয়াৰ লগে লগে আঙুলিটো আমি যদি বজাওঁ, আঙুলিটো আমি চেপা খাই লাগি নধৰে, আৰু বজাবলৈও সুবিধা হয়। এনেকৈ ধৰণে বজাব পাৰি আচলতে টকাবোৰ, হাত টকাবোৰ। আৰু বৰ টকাটো আচলতে বৰ টকাৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, বৰ টকাটো আমাৰ মাটিত থৈয়ে বজোৱা হয়, আৰু ইয়াক ব্যৱহাৰ কৰা হয় যিহেতু জেং বিহুত। আৰু জেং বিহু মহিলাসকলে বজায়, যিহেতু মহিলাসকলে পৰিৱেশন কৰে। আৰু এইটো কোনো ধৰণৰ দাঙি পেলাই বজোৱা নহয়, ইয়াক হাততে এনেকৈ ৰাখি লৈ হাতে মেলি পেলাই এনেকৈ বজোৱা হয়। আচলতে এইটো বৰ টকাৰ, এইটো আচলতে টকাটোৰ নামটো বৰ টকা আৰু ইয়াৰ মাতটো বৰ বুলি মানে হয়। হয়। আৰু গগনা আছে বিভিন্ন প্ৰকাৰৰ, কিবা গগনাও যদি আপুনি শুনিব পাৰোঁ, আৰু কি ধৰণে গগনা লগাব লাগে খোপাত, কি ধৰণে বজাব লাগে, অকণমান যদি কৈ দিয়া নীতি নিয়মখিনিও। আচলতে গগনা 2 প্ৰকাৰৰ, যেনেকৈ টকা 2 প্ৰকাৰৰ, হাত টকা, বৰ টকা, ঠিক তেনেদৰে গগনাও আমাৰ 2 প্ৰকাৰৰ, লাহৰি গগনা আৰু ৰামধন গগনা। আৰু লাহৰি গগনা পালে হৈছে যিপাত আমি গগনা মুগা সূতা লগাই পেলাই আগৰ দিনত আমি আগৰ দিনতহে আজি গম পাইছিলোঁ যে লাহৰি গগনা মুগা সূতা লগাই পেলাই পায়। হয়, আচলতে এই পাত হৈছে লাহৰি গগনা, যিপাত গগনা বৰ্তমান বিলুপ্ত। এই গগনা পাতৰ আচলতে মাতটো একদম সূক্ষ্ম, ইয়াৰ মাতটো সৰু হয়, আৰু সেইকাৰণে আচলতে তেতিয়াই আচলতে চিন্তা চৰ্চা কৰিলে, যিহেতু আমাৰ মানুহ চিন্তা চৰ্চাৰে কিছুমান বস্তু উদ্ভাৱন কৰি গৈ আছে, যিহেতু এইবাৰ বৈজ্ঞানিক যুগ, এই বস্তুবোৰ বৈজ্ঞানিকভাৱে উৎপত্তি হৈছে এই আমাৰ যিখিনি ৰামধন গগনা। আৰু যিহেতু নাচনীসকলে সুবিধা, যিহেতু খোপাত লগাবৰ কাৰণে আমাৰ মই দেখাই দিছোঁ, এই পাত হৈছে ৰামধন গগনা। আৰু এই গগনা পাত খোপাত লগাবৰ কাৰণে যিহেতু জোং বুলি কোৱা হয়, এই জোংটো ৰাখিছে, আৰু নাচনীসকলে এনেকৈ ইয়াতে ভৰাই লোৱা হয়। আৰু যিহেতু আমাৰ ৰামধন গগনা পুৰুষে বজায় আৰু লাহৰি গগনা আচলতে মহিলাই বজায়, কিন্তু এই গগনা পাতে আচলতে নামৰ কিছুমান তাৰতম্য ঘটি আছে। আৰু এই লাহৰি গগনা পাতৰেই হৈছিলে অতীজতে আমাৰ মহিলাসকলে বজাইছিলে। আৰু এই পাত গগনা আচলতে খোপাত মানে মাৰিবলৈ গুজিবলৈও আচলতে অসুবিধা হয়, আৰু লগতে এই পাত গগনা আমাৰ খোপাত গুজিবলৈ যিহেতু সুবিধা হয়, সেইকাৰণে আচলতে নাচনীসকলে এতিয়া এই পাত গগনা বজায়। এই পাতৰ মাতটো অকণমান এবাৰ শুনাই দিছোঁ। এবাৰ আচলতে ৰামধন গগনা। আৰু আচলতে গগনাবোৰ আচলতে নিবৰ বাবে বা থবৰ বাবে কিছু অসুবিধা হোৱা দেখা পোৱা যায়। নাচনীসকলে যিহেতু আমাৰ বিহুৰ অনুষ্ঠান কৰাৰ মুহূৰ্তত খোপাত গুজি থাকে, তাৰ পাছত ক'ত ৰাখিব, আৰু সেইকাৰণে মই চিন্তা চৰ্চা কৰি পেলাই এটা গগনাৰ বক্স বনাইছোঁ। এইটো গগনাটো আচলতে ইয়াতে ভৰাই যদি থৈ দিওঁ, আমি বিহুৰ অনুষ্ঠানৰ সময়ত যদি উলিয়াই লওঁ, তেনেহ'লে আমি এইটো ধৰি লৈ ইয়াত যদি এনেকৈতো টানি দিওঁ, এইটো ওলাই আহিলে, আৰু ইয়াতে যদি আমি গগনা ভৰাই থওঁ, তেতিয়া গগনাডালো ভাগি নাযায়, আৰু আচলতে এইটো ৰাখিবলৈও সুবিধা হয়। এনেদৰে ৰাখিলে আমি গগনা পাতটো ভালকৈ ৰাখিব পাৰিম, আৰু অনুষ্ঠানৰ সময়ত বজাব মানে উলিয়াই পেলাই বজাব পাৰিম, সুৰক্ষিত হৈ থাকিব। হয়। আৰু আমি অলপ আগতে তুমি কৈছিলা, হয়। হয়। বটলৰে কাটি এবিধ বিশেষ পেপা বনোৱা হৈছে। মহৰ শিঙৰ পেপা এয়া নহয়, বাঁহৰ পেপাও নহয়, এয়া বটলৰ পেপা, বটল কাটি বনোৱা হৈছে। অকণমান বজাই শুনোৱা কেনেকুৱা লাগিব।
তুমি যিসমূহ বাদ্য ইয়াত বনাইছা এই ধৰণে ইয়াত আমি যিধৰণে দেখুৱাই আছোঁ টকা বাঁহী গগনা পেঁপা বিভিন্ন বাদ্য ইয়াত আছে থলুৱা বাদ্য যি অসমীয়া সমাজৰ লগত এক অভিন্ন সম্পৰ্ক থকা বাদ্য এইসমূহ বাদ্য নিজে বনোৱাৰ লগতে ইয়ালৈ কাৰোবাক মাতি তুমিও প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছানে? হয় নিশ্চয়কৈ আচলতে মই ইয়াতে প্ৰথম অৱস্থাত মই 9জন ছাত্ৰ ছাত্ৰীৰে এই স্কুলখন আৰম্ভ কৰিছিলোঁ যিহেতু এই লোকবাদ্যখিনি আমাৰ এই লোকবাদ্যখিনি আচলতে মই বনালেই নহ'ব আৰু এইখিনি বনোৱাৰ উপৰি যদি তেওঁলোকক বজাবলৈ নিশিকাওঁ তেনেহ'লে তেনেকুৱাটো নহ'ব সেইকাৰণে মই বজাবলৈ তেওঁলোকক শিকাইছোঁ প্ৰতি দেওবাৰে ইয়াতে শিক্ষাৰ্থী আহে প্ৰথম 9জনৰ পৰা আৰম্ভ কৰি বৰ্তমান 133জন আমাৰ ইয়াতে শিক্ষাৰ্থী আছে কিন্তু পৰিস্থিতি কালগ্ৰাসত স্কুলখন কিছুদিনলৈ বন্ধ কৰি ৰখা হৈছে আৰু পৰিস্থিতি ভাল হ'লে আৰু আমাৰ আকৌ নতুনকৈ স্কুলত আমাৰ লোকবাদ্যৰ প্ৰশিক্ষণখন আৰম্ভ হ'ব আৰু তেওঁলোকে অতি ধুনীয়াকৈ মানে আচলতে আমাৰ বাদ্যযন্ত্ৰখিনি শিকিবলৈ মানে আগ্ৰহ প্ৰকাশ কৰিছে আৰু সেয়া আচলতে আমাৰ বাবে শুভ লক্ষণ বুলি ক'ব লাগিব আৰু হয় এই বাদ্যযন্ত্ৰখিনিক লৈ বা এই সমগ্ৰ কলাক লৈ পেলাই লোকসংগীতৰ এখন স্কুল খুলিছা নামটো কি? আচলতে বাঁহী লোকবাদ্য প্ৰশিক্ষণ কেন্দ্ৰৰ নামটো দিছোঁ আৰু লগতে ইয়াতে আমাৰ যিমানখিনি থলুৱা লোকবাদ্য আছে ঢোল পেঁপা বাঁহী টকা গগনা নেগেৰা খোল সকলোখিনি আমাৰ থলুৱা যিমানখিনি বাদ্য আছে দুটুৰা টুকাৰীৰ পৰা আদি কৰি সেই সকলোখিনি বাদ্যযন্ত্ৰ ইয়াতে আমি প্ৰশিক্ষণ প্ৰদান কৰোঁ। ইয়াত ক'ৰ পৰা আহে শিক্ষাৰ্থী শিকিবলৈ? আচলতে ইয়াতে শিক্ষাৰ্থীসকল কেৱল যে যোৰহাটৰে আছে তেনে নহয় শিৱসাগৰ আৰু নুমলীগড় তেনেকুৱা অঞ্চলৰ পৰাও আহে আৰু ইয়াতে আমাৰ কোনো বয়সৰ সীমা নাই সৰুৰ পৰা ডাঙৰলৈকে ইয়াত শিকিব পাৰে আচলতে ইয়াত আমাৰ এতিয়া আৰক্ষী বিষয়াও আছে ডক্টৰো আছে ইয়াতে আৰু বিভিন্ন ধৰণৰ তেওঁলোকে চৰকাৰী চাকৰি যদিও কৰে তেওঁলোকে প্ৰতি দেওবাৰে বন্ধ পায় সেই বন্ধৰ সময়ত আমাৰ সাংস্কৃতিক চৰ্চা কৰিবলৈ ইয়ালৈ আহে আৰু তেনেদৰে সৰুৰ পৰা ডাঙৰলৈকে আচলতে প্ৰত্যেকজন বয়সৰে ইয়াত ল'ৰা ছোৱালী আছে আৰু ল'ৰাও আছে ছোৱালীও আছে হয় মানে সকলোৱে ইয়াত শিকিব পাৰে হয়। এই ধৰণে পাৰ্থই কেৱল নিজে এইসমূহ বাদ্যযন্ত্ৰ বনোৱাই নহয় এই বাদ্যযন্ত্ৰসমূহ কি ধৰণে বনাব লাগে তাকো প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে যদি কোনো ইচ্ছুক ব্যক্তি শিকিব বিচাৰে গগনা কি ধৰণে বনায় বাঁহী কি ধৰণে বনায় পেঁপা কি ধৰণে বনায় টকা কি ধৰণে তৈয়াৰ কৰে সকলো আপোনালোকে আহি ইয়াত পাৰ্থৰ তাত শিকিব পাৰে পাৰ্থই যিটো এখন স্কুল ইয়াত আৰম্ভ কৰিছে নাম বাঁহী এই বাঁহী লোকবাদ্যৰ এই লোকশিল্পৰ এই বিদ্যালয়খনলৈ আহি ইতিমধ্যেই শিশুৰ পৰা পুৰুষ মহিলা বৃদ্ধলৈ সকলো আহি ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিছে ইতিমধ্যে পাৰ্থই কৈছে যে আৰক্ষী বিভাগৰ লোকেও আহি ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিছে কেৱল যোৰহাটৰে নহয় গোলাঘাট নুমলীগড়ৰ লোকেও আহি ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিছে পাৰ্থই কি ধৰণে বাদ্যসমূহ বনায় বাদ্য বনোৱা যিখন শাল আছে যিটো স্থান আমি সেয়াও আপোনালোকক দেখুৱাম আৰু ইয়াত কেৱল বাদ্য বনোৱা বুলিয়ে নহয় ইয়াত বজোৱাৰো প্ৰশিক্ষণ দিয়া হয় কি বজোৱাৰ প্ৰশিক্ষণ দিয়া আচলতে যিমানখিনি আমাৰ থলুৱা লোকবাদ্য আছে আপুনি দুটুৰা টুকাৰী ঢোল পেঁপা বাঁহী নেগেৰা টকা গগনা আৰু সেইখিনি শিকোৱাৰ উপৰিও আমাৰ যিমানখিনি লোকনৃত্য আছে লোকনৃত্যখিনিও আমাৰ ইয়াতে শিকোৱা হয় আৰু লোকনৃত্যৰ আপোনাৰ সত্ৰীয়া আছে সত্ৰীয়াৰ পৰা ধৰি আমি যিমানখিনি আমাৰ জ্যোতি সংগীতে হওক বা ৰাভা সংগীতে হওক তেওঁলোকৰ নৃত্যত মানে নচা কিদৰে নাচ গান সেইবোৰ আমাৰ আচলতে ইয়াতে শিক্ষা প্ৰদান কৰি আছোঁ। সকলোখিনি কোনে শিকায়? আচলতে যিহেতু মই লোকনৃত্যৰ প্ৰতি মোৰ ইমান মানে জ্ঞান নাই সেইবাবে মই আমাৰ যোৰহাটৰে অভিজ্ঞ এগৰাকী শিক্ষক আমি ইয়াতে মানে ৰাখিছোঁ তেওঁ ইয়াতে শিক্ষা প্ৰদান কৰি আছে আৰু কিন্তু বাঁহীৰ পৰা ধৰি পেলাই এই কিছুমান বাদ্যযন্ত্ৰখিনি যিখিনি মই নিৰ্মাণ কৰোঁ সেইখিনি বাদ্য আচলতে মই শিকিছোঁ আৰু লগতে মোৰ লগৰীয়া 2-3জন আচলতে মোৰ লগত সংযোগ কৰিছে। যিসমূহ লোকবাদ্য নিৰ্মাণ কৰিছা এই লোকবাদ্যসমূহ নিশ্চয় বিক্ৰী কৰা বিক্ৰীৰ বজাৰখন ক'ত বা যি ধৰণে আশা কৰা সেই ধৰণে বিক্ৰী এখন বজাৰ পোৱা নে বা মানুহে সেই ধৰণে আদৰি লয়নে? আচলতে বিক্ৰী মোৰ ঘৰৰ পৰাই বেছিভাগ বস্তু বিক্ৰী কৰা হয় আৰু ফেচবুকৰ যোগেদিও আৰু কিছুমানে বাদ্যযন্ত্ৰখিনি বিচাৰে তেওঁলোকক কুৰিয়াৰ যোগে পঠাই দিয়া হয় আৰু লগতে বিভিন্ন ধৰণৰ যদিহে আমি মেলাৰ মানে সুযোগ পাওঁ মেলাত মই বাদ্যযন্ত্ৰখিনি লৈ যাওঁ এবাৰ যিহেতু বহাগী মেলাত মই গৈছিলোঁ আৰু তাতে বাদ্যযন্ত্ৰখিনি বিক্ৰী কৰিছিলোঁ আৰু সেই মেলাত আচলতে বহুতো লোকে আমাৰ বাদ্যযন্ত্ৰখিনি আঁকোৱালি লৈছিলে বৰ সুন্দৰভাৱে আৰু তাতে প্ৰায়খিনি বাদ্য মোৰ তাতে আচলতে বিক্ৰী হৈ গৈছিলে আৰু আচলতে যিহেতু আমাৰ পাশ্চাত্য সংস্কৃতিৰ প্ৰতি আজিকালি মানুহবোৰ বেছিকৈ আকৰ্ষিত হয় আৰু সেই আকৰ্ষিত ফলত আমাৰ থলুৱা বাদ্যখিনি আচলতে অকণমান পিছ পৰি যোৱা নিচিনা কিছুমান কেতিয়াবা মনলৈ চিন্তা আহে তথাপিও কিন্তু আমাৰ কিছুমান ধৰি ৰখা তেনেকুৱা ব্যক্তিও আছে তেওঁলোকেও আমাৰ ব্যক্তিখিনিয়ে আমাৰ থলুৱা সংস্কৃতিৰ বাদ্যখিনি ধৰি ৰাখিবলৈ চেষ্টা কৰি আছে আৰু তেওঁলোকেও আমাৰ পৰা ক্ৰয় কৰে আৰু লগতে আচলতে আপুনি যিহেতু সুধিছে বিক্ৰী কৰাৰ দৰে মানে যিটো আমি মূল্য পাওঁ নে নাপাওঁ
আচলতে সেইটো আমি যিমানখিনি বনাওঁ সেই আচলতে মূল্যটোতকৈ মই আচলতে এই সংস্কৃতিখিনি প্ৰচাৰ আৰু প্ৰসাৰতাৰ ওপৰত বেছি গুৰুত্ব দিওঁ যিহেতু আমি এটা পেপাৰ বনালেই আমাৰ 7 দিন লাগে কিন্তু সেই অনুযায়ী আচলতে দামটো নাপাওঁ কিন্তু আৰু সেই বস্তুখিনি আমি বিচাৰি ক'ৰ পৰা আনো তাত যিমানখিনি আমাৰ কষ্ট বা শ্ৰম জড়িত হৈ থাকে সেই পৰিমাণে মূল্য নাপালেও কিন্তু সেই বাদ্য যদি এবিধ বাদ্য যেতিয়া সৃষ্টি কৰি পেলাই এজন মানুহৰ হাতত যেতিয়া তুলি দিব পাৰোঁ সেইটোৱে আচলতে মূল্যটোতকৈও আচলতে মোৰ অনাবিল সুখ এটা পাওঁ আৰু সেই তেনেদৰে আচলতে বাদ্যযন্ত্ৰখিনিৰ প্ৰতি মানে গোটেই জীৱনটো যিহেতু এইখিনি চৰ্চাৰ লগতেই মই জীৱনটো সঁপি যেতিয়া দিলোঁ আৰু সেইকাৰণে এইখিনিক লৈ পেলাই সপোন আছে আৰু মূল্যটোতকৈ আচলতে যিহেতু চলিবলৈতো মূল্য এটা নিৰ্ধাৰণ কৰিব লাগিবই আচলতে বহুত কম মূল্যতে আচলতে মই বাদ্যযন্ত্ৰখিনি বিক্ৰীও কৰোঁ আৰু হয় যিমান দাম পোৱা বা সেই দামক লৈ ইমান বেছি লাগি নাথাকা কিন্তু সেই মানুহে কি ধৰণে আদৰি লৈছে সেইটোহে বেছি গুৰুত্ব দিয়া নহয় জানো এতিয়া মানুহে ভবামতে আদৰি লৈছে নাই আচলতে আদৰি ল'বলৈ আহিছে যিমান সংখ্যক আহিব লাগিছিলে সিমান অহা নাই তথাপিও কিন্তু আশা আছে আমাৰ বাদ্যযন্ত্ৰখিনিৰ প্ৰতি আমাৰ নৱপ্ৰজন্ম আকৰ্ষিত হ'ব আচলতে আমি আকৰ্ষিত কৰাব পাৰিবও লাগিব আচলতে সেইকাৰণেই মই স্কুলখন আৰম্ভ কৰিছোঁ আচলতে ইয়াতে যদি আমি বাদ্যযন্ত্ৰখিনি বনালেই নহ'ব আমি শিকাবও লাগিব আৰু যদি আমি ইয়াতে যদি 10জন শিকাওঁ সেই 10জনৰ যদি কোনোবা 2জন হ'লেতো ওলাব তেওঁলোকে শিকাব পাৰিব সেই তেনেকুৱা মন লৈ পেলাই আচলতে কামবোৰ কৰিছোঁ আৰু ভৱিষ্যতে এদিন আমাৰ এই সংস্কৃতিখিনি বিশ্ব দৰবাৰত আচলতে জিলিকিব বুলি আশা আছে এই ধৰণে পাশ্চাত্য সংগীতৰ প্ৰতি আকৰ্ষিত হোৱাৰ বিপৰীতে পাৰ্থ আকৰ্ষিত হৈছে লোকবাদ্য লোকসংগীতৰ প্ৰতি কেতিয়াবা মনত এনেকুৱা ধাৰণা আহে নেকি বা কেতিয়াবা কোনোবাই কয় নেকি কাৰণ যিহেতু অধিকাংশ যুৱ প্ৰজন্মৰ যুৱক যুৱতীক দেখিবলৈ পোৱা যায় যে পাশ্চাত্য সংগীতৰ প্ৰতি ধাউতিটো বেছি বা বিভিন্ন সময়ত পাশ্চাত্য সংগীত শিকিবলৈ যায় সেই বুলি মই এইটো কোৱা নাই যে বিহু নিশিকে বা লোকসংস্কৃতি নিশিকে কিন্তু ধাউতিটো য'ত বেছি মই সেই কথাতে ক'বলৈ কৈছোঁ তেনে সময়ত তুমি এগৰাকী ব্যতিক্ৰম যুৱক হিচাপে থিয় দিছা কেৱল মই যিমান দূৰ জানো তেজত কেৱল বিহুক বাদ দি বেলেগ একো চিন্তা নকৰা সেয়া যে সমগ্ৰ ঘৰটো ভৰাই পেলাইছে এই ধৰণৰ লোকবাদ্যৰে কেতিয়াবা কোনোবাই কিবা কয়নে এই সম্পৰ্কত আচলতে নোকোৱা নহয় আচলতে যিহেতু মই যেতিয়া স্নাতকোত্তৰ পৰীক্ষাত পাছ কৰিছিলোঁ ভাল ধৰণে আৰু তেতিয়াই আচলতে বহুতে কৰিছিলে এইবোৰ বাদ্য কৰি পেলাই এইবোৰনো বনাই পেলাই তই কি কৰি খাবি আচলতে তেনেকুৱা ধৰণৰ কিছুমান চিন্তা চৰ্চাত কিছুমানে কৈছিলে তেনেকুৱা ধৰণৰ কামবোৰ নকৰিবি বা বিহুৰ মাৰিনো কেইটা ডাঙৰ মানুহ হৈছে বা বেলেগ ধৰণৰ আচলতে সকলোৱে যদি চৰকাৰী চাকৰি কৰে তেনেহ'লে এই বাদ্যযন্ত্ৰখিনি কোনে বনাব এই বাদ্যযন্ত্ৰখিনি বনাবলৈতো কোনোবা এজন মানুহ লাগিব আচলতে মোৰ মনটো আচলতে অলপ বেলেগ ধৰণৰ আচলতে মোৰ যিটো দুৰ্বল মই যিবোৰ বস্তু ভাল পাওঁ আচলতে মই সেই ভাল পোৱা কামটো কৰিব পালে মই বেছি সুখী অনুভৱ কৰিম বুলি ভাবি এই বাদ্যযন্ত্ৰখিনি মই নিৰ্মাণ কৰিলোঁ আৰু পাশ্চাত্য সংস্কৃতিৰ প্ৰতি যিহেতু নৱপ্ৰজন্ম আকৰ্ষিত হৈছে মই তেওঁলোকক কওঁ যে তেওঁলোক পাশ্চাত্য সংস্কৃতিৰ প্ৰতিও আকৰ্ষিত হওক আৰু লগতে আমাৰ এই লোকবাদ্যৰ যিমানখিনি লোকৰ বাদ্যৰ লগত জড়িত বাদ্যযন্ত্ৰ আছে লোক সংস্কৃতিৰ লগত জড়িত সেইখিনিৰ প্ৰতিও যদি অকণমান হ'লেও শিকে আৰু যদি প্ৰত্যেকজন অভিভাৱকে যদি তেওঁলোকৰ সন্তানক আমাৰ এবিধকৈ যদি বাদ্যযন্ত্ৰ বনাবলৈ বা শিকিবলৈ যদি বনাবলৈ নহ'লেও যদি শিকিবলৈ আগ্ৰহ কৰায় তেনেহ'লে ভাবোঁ আমি আচলতে আমাৰ জাতিটো তেতিয়াহে আচলতে বিশ্ব দৰবাৰত আমি চিনাকি দিব পাৰিম যিহেতু এটা জাতিৰ মানে চিনাকি স্বৰূপ হৈছে তেওঁলোকৰ সংস্কৃতি আৰু এই সংস্কৃতি থাকিলেহে এটা জাতি থাকিব আৰু যদি এই সংস্কৃতিবোৰে নাথাকে আমাৰ জাতিটো আচলতে আমি চিনাকি দিবলৈ আমি বিশ্ব দৰবাৰত কিছু মানে টান হৈ পৰিব আৰু এই সংস্কৃতিৰ গুৰিধৰোঁতা হৈছে এই আমাৰ যিমানখিনি থলুৱা লোকবাদ্য আছে এই থলুৱা লোকবাদ্যখিনি আৰু সেইকাৰণে এই থলুৱা লোকবাদ্যখিনি আচলতে যোনেই যি কওক কিন্তু মই এইখিনিক লৈ মোৰ সপোন আছে আৰু বিগত দিনত মই আচলতে 50,000 বাঢ়িব নোৱাৰা এটা মোৰ লক্ষ্য আছে আৰু সেইটো আচলতে মই সেই লক্ষ্যটোত উপনীত হ'বলৈহে কামখিনি কৰি গৈ আছোঁ আৰু ৰাইজে আঁকোৱালি লৈছে আৰু যিহেতু 9জনৰ পৰা আৰম্ভ হোৱা এইখন স্কুল বৰ্তমান 133জন আছে আচলতে মই সুখী আৰু মই ভাবোঁ 133জন কি 500-1000জন ইয়াত ষ্টুডেণ্ট হ'ব এদিন নহয় এদিন হ'ব আৰু সেই আশা লৈ পেলাই আচলতে সেই সপোন লৈ পেলাই আগবাঢ়ি গৈ আছোঁ আৰু এদিন 50,000 বাঁহী বনাই যেতিয়া লক্ষ্য স্থানত উপনীত হ'ম আৰু সেইদিনাই আচলতে জীৱনটো সাৰ্থক হ'ল বুলি মই আচলতে ভাবি ল'ম নিশ্চয় সেয়া আমি আশা কৰিছোঁ শুভেচ্ছা থাকিল আগতীয়াকৈ আৰু যিখন স্কুল ইয়াত আৰম্ভ কৰিছা বাঁহী নামৰ য'ত প্ৰশিক্ষণ দিয়া হয় লোক সংস্কৃতিৰ দেওবাৰৰ দিনটোত প্ৰশিক্ষণ দিয়া আৰু দেওবাৰৰ দিনটোত চাগৈ খোল ঢোল
তাল পেঁপা গগনা পেঁপাৰ মাতেৰে চাগে মুখৰিত হৈ থাকে সমগ্ৰ হয় হয় আচলতে গোটেই অঞ্চলটো আচলতে ৰাতিপুৱা পুৱা 9 বজাৰ পৰা লোকনৃত্যৰ পৰা লোকবাদ্য সকলোখিনি ইয়াতে চৰ্চা হৈ থাকে আৰু এই স্কুলখনতে আচলতে সাংস্কৃতিক দিশটো এনেকুৱা ধৰণে হৈ যায় ইয়াত বিভিন্নজন আহে শিকে গৈ থাকে আহে তেওঁলোকে 9 বজাত আহিলে বেলেগ এটা ছাবজেক্ট শিকিলে বাঁহী শিকিলে 10 বজাত আহিলে খোল শিকিলে 11 বজাত আহিলে যেনেকৈ পেঁপা শিকিলে তাৰপৰা দুতুৰা শিকিলে নেগেৰা শিকিলে তেনেকৈ আচলতে ঘণ্টাই বেলেগ বাদ্যযন্ত্ৰ ইয়াতে শিকাই থকা হয় তেওঁলোকে সময় অনুযায়ী আহি থাকে আৰু পৰিৱেশটো আচলতে গোটেই পৰিৱেশটো গোটেই গাঁওখনেই আমাৰ আচলতে এই সাংস্কৃতিক দিশটোত আচলতে ভৰপূৰ হৈ পৰিছে আৰু নিজকে গৌৰৱো মানে অনুভৱ কৰোঁ যে আমাৰ গাঁওখনে আচলতে এই সাংস্কৃতিক ক্ষেত্ৰখনত কিবা এটা যে হৈছে যিহেতু 9জনৰ পৰা 133জন হৈছে সেইকাৰণে কিবা এটা হৈছে বুলি ভাবিছোঁ আৰু তেনেদৰে আচলতে অনুষ্ঠানবোৰ কৰি গৈ আছোঁ পাৰ্থপ্ৰতিম নেওগৰ এই যি প্ৰশিক্ষণ কেন্দ্ৰ যি স্কুল নামজাৰ বাঁহী য'ত লোক সংস্কৃতিৰ শিক্ষা দিয়া হয় ইয়াত নিৰ্মাণ কৰা যিসমূহ লোকবাদ্য সেয়া কেৱল স্থানীয় অঞ্চলতে বা ৰাজ্যখনৰ ভিতৰতে নহয় বহিৰাজ্যতো ইয়াৰ পৰা এইসমূহ সামগ্ৰী ৰপ্তানি হৈছে মানে বিক্ৰীৰ বাবে বা ব্যৱসায়িকভাৱে নহয় বহিৰাজ্যৰ লোকে পাৰ্থৰ বিভিন্ন পোষ্ট ফেচবুকত দেখি বিভিন্ন ছ'চিয়েল মাধ্যমত দেখি পাৰ্থলৈ মেছেজ কৰে আৰু বিচাৰে অসমৰ সংস্কৃতিৰ বাহক এইসমূহ বাদ্যযন্ত্ৰ তেওঁলোকেও এবাৰ চুই চাব বিচাৰে বজাই চাব বিচাৰে পাৰ্থ আছে কাৰণ পাৰ্থই বহলাই ক'ব বহিৰাজ্যৰ লগতে বিদেশলৈও এইসমূহ সামগ্ৰী পাৰ্থই পঠিয়াইছে বা এতিয়াও পাৰ্থলৈ বহু মেছেজ আহে যে এই ধৰণৰ সামগ্ৰীসমূহ লাগে ক'লৈ পঠিয়াইছে আচলতে আমেৰিকালৈ পঠাইছোঁ মোৰ বাঁহী আচলতে যে অসমৰ বাহিৰলৈ মই বিভিন্ন অনুষ্ঠান কৰিবলৈ গৈছোঁ যদিও কিছুমান মানে দেশলৈ মই যাব পৰা নাই কিন্তু মই নিজে যাব নোৱাৰিলেও মোৰ সৃষ্টিৰাজি বাদ্যবোৰ যায় আৰু তাতে মই সুখী হওঁ ফেচবুকৰ জৰিয়তে কিছুমান এনেকুৱা ধৰণৰ মানে মই যিহেতু চিনি নাপাওঁ তথাপিও তেওঁলোকে মোৰ বাদ্যযন্ত্ৰখিনিৰ ওপৰত মই কৰ্মখিনি ফেচবুকৰ জৰিয়তে তেওঁলোকে গম পায় আৰু এই বাদ্যখিনি আঁকোৱালি ল'বলৈ বিচাৰে আৰু এই মুহূৰ্তত যিহেতু এই অনুষ্ঠান চলি আছে এই মুহূৰ্ততো এটা মেছেজ আহিছে এইটো পলেণ্ডৰ পৰা আহিছে আৰু তেওঁলোকক দৰকাৰ হৈছে বাঁহী হয় এই মুহূৰ্তত আচলতে এইটো এটা মেছেজ আহিছে পলেণ্ডৰ পৰা তেওঁলোকে বাঁহ বিচাৰিছে তেওঁলোকে বাঁহীৰ বাঁহ বিচাৰি তেওঁলোকে মোলৈ বিচাৰি পেলাই এইটো মেছেজ কৰিছে আৰু লগতে গুড উইচেছ জনাইছে মোৰ এই কামখিনিৰ কাৰণে আচলতে বহুত ধন্যবাদ তেওঁলোকক জনাইছোঁ তেওঁলোকৰ আচলতে এইখিনি যি প্ৰেৰণা দিছে আমাক এই প্ৰেৰণাখিনি আচলতে আমাক কামখিনি কৰি যোৱাত সুবিধা আগবঢ়ায় আৰু অসমৰ যিহেতু আমাৰ ঢোলটো আমাৰ প্ৰধান বাদ্য এই ঢোলটো আমি গোৱালৈ পঠাইছোঁ আৰু লগতে দিল্লী কলকাতা এনেকুৱা ঠাইলৈও মই বাঁহী পঠাইছোঁ আৰু ম'হৰ শিঙৰ বেপা বেংগলোৰলৈ পঠাইছোঁ তেনেদৰে আচলতে বিভিন্ন দেশলৈ বাদ্যযন্ত্ৰখিনি পঠাই আছোঁ ইয়ালৈ কেতিয়াবা অসমৰ কোনো শিল্পী আহিছেনে হয় মানে যিসকলে এইসমূহ বাদ্য চাইছে বা কি ধৰণে বনাইছা কি ধৰণে গঢ় দিছা এই প্ৰতিষ্ঠানখন সেই বিষয়ে জানিবলৈ কোনোবা শিল্পী আহিছেনে অসমৰ আচলতে শিল্পী তেনেকৈ অহা নাই কিন্তু তেওঁলোকে যোগাযোগ কৰিছে আচলতে যোগাযোগ কৰি পেলাই তেওঁলোকে এই বাদ্যযন্ত্ৰখিনি এদিন হ'লেও আহিম বুলি তেওঁলোকে জনাই আছে আৰু এই সিদিনা ফেচবুকৰ জৰিয়তে ভিডিঅ' কলত মোক কৃষ্ণমণি চুতীয়া দাদাই ভিডিঅ' কলতে মোৰ বাদ্যযন্ত্ৰখিনি চালে আৰু তেওঁৰ শুভকামনা আছে বুলি তেওঁ জনাইছে আৰু লগতে তেওঁ যোৰহাট আহিলে বাদ্যযন্ত্ৰখিনি ক্ৰয় কৰিবলৈ আহিব আৰু তেওঁলোক আমাৰ আদৰ্শৰ আচলতে তেওঁলোকক আমি ফ'ল' কৰোঁ তেওঁলোকৰ গান শুনি আমি ডাঙৰ হৈছোঁ আৰু এই বাদ্যযন্ত্ৰখিনি আচলতে তেওঁলোকৰ গানত যদি কেতিয়াবা ব্যৱহাৰ হয় আচলতে নিজেই আচলতে ধন্য মানিম আৰু লগতে আৰু সকলো শিল্পীয়ে আচলতে মোৰ প্ৰতি মানে শুভকামনা জনাই থাকে ছ'চিয়েল মিডিয়াৰ যোগেদি আৰু বিভিন্ন ধৰণৰ ফেচবুকত পষ্ট কৰিলেও তেওঁলোকে মন্তব্য দি হ'লেও তেওঁলোকে শুভকামনা জনায় আৰু এদিন হ'লেও আচলতে আহিব আৰু আমাৰ যিহেতু ৰাজীৱ প্ৰ ডাঙৰীয়াই আমাৰ এই বাঁহী স্কুলখনৰ যিটো বাঁহী নামটো সেই নামটো ৰাজীৱ প্ৰ দাদাই দিয়ে আৰু ৰাজীৱ প্ৰ দাদাৰ আশীৰ্বাদ আছে আৰু সকলোৰে আশীৰ্বাদ আছে কাৰণে আচলতে এনেদৰে আগবাঢ়ি গৈ আছোঁ আৰু হাতুৰি বটালিলৈ সাজু হৈছে পাৰ্থ ইয়াক কিন্তু কোনো কমাৰ্শাল নহয় এই ধৰণে ইয়াত লোকবাদ্যহে নিৰ্মাণ চলিছে পাৰ্থ এই ধৰণে
এখন দা লৈ এয়া মহৰ শিং কাটি আছে আৰু মহৰ শিং কাটি এই ধৰণে পাৰ্থই নিৰ্মাণ কৰিব মহৰ শিঙৰ পেঁপা, যি মহৰ শিঙৰ পেঁপা বিহুত ব্যৱহাৰ কৰা হয়। ভূপেনে অকণমান আপোনালোকক দেখুৱাব ইয়াত কি ধৰণে বিভিন্ন বাদ্য সাজু হৈ আছে পূৰ্ণৰূপ পাবলৈ ইয়াত প্ৰস্তুত কৰা হৈছে। এইখনে হৈছে পাৰ্থৰ এই প্ৰস্তুতশাল, য'ত লোকবাদ্যসমূহ প্ৰস্তুত কৰা হয়। এই ধৰণে চিলিণ্ডাৰ ইয়াত ৰাখি চিলিণ্ডাৰৰ সহায়ত জুই জ্বলাই এই ধৰণে বিভিন্ন সামগ্ৰী গৰম কৰা হয়। এই গৰম কৰা সামগ্ৰীসমূহেৰে যিসমূহ লোকবাদ্য তৈয়াৰ কৰা হয় সেইসমূহ লোকবাদ্যক পূৰ্ণতা দিয়া হয়। অধিক জানিম পাৰ্থৰ পৰা। পাৰ্থ, এইখনে তোমাৰ শাল বুলিয়ে কৈছোঁ মই, য'ত ইয়াত লোকবাদ্য নিৰ্মাণ কৰা হয়। হয়, ইয়াৰ পৰাই আচলতে বাদ্যখিনি সৃষ্টি হৈ গৈ থাকে আৰু ইয়াতে আচলতে বহুখিনি কষ্ট শ্ৰম আমাৰ ইয়াত জড়িত হৈ আছে। আৰু এই মহৰ শিংটো এতিয়া কাটি আছোঁ। এইটো আচলতে শিংটো পেঁপা ৰূপ দিবলৈ আমাৰ 7 দিনমান সময় লাগিব। ইয়াক আমি সূক্ষ্মভাৱে কাটি পেলাই ইয়াৰ যিবোৰ গাঁত আছে এইবোৰ মিহি পেলাই কৰি সমান কৰিব লাগিব। আৰু ইয়াৰ আচলতে কিছুমান গোন্ধ ওলায়, দুৰ্গন্ধ ওলায় এই শিংবোৰৰ পৰা। আচলতে এই দুৰ্গন্ধক নেওচিও এই বাদ্যযন্ত্ৰখিনি আমি সৃষ্টি কৰোঁ। আৰু যিহেতু এই গৰমতো আপোনালোকে দেখিছে আজি কিমান গৰম, এই গৰমতো আচলতে আমি গেছৰ মাজত গৰমৰ জুই উত্তাপ লৈও আচলতে বাঁহীখিনি ফুটা কৰোঁ, বাঁহীখিনি বাদ্যযন্ত্ৰখিনি নিৰ্মাণ কৰোঁ। আৰু ইয়াত বহুখিনি কষ্ট জড়িত হৈ আছে আৰু তেনেদৰে আচলতে বাদ্যযন্ত্ৰখিনি নিৰ্মাণ কৰি গৈ আছোঁ। মানে ইয়াত যিসমূহ বাদ্যযন্ত্ৰ বনোৱা হৈছে, যদিও ইয়াত বিহুৰ লগত, বিশেষকৈ বিহুৰ লগত জড়িত বাদ্যযন্ত্ৰ, লোকবাদ্য বিহুৰ লগত জড়িত, তথাপিও কিন্তু বিহু বুলি নহয়, গোটেই বছৰ জুৰি বনাই থকা এই বাদ্যসমূহ। আচলতে কোনো মাহ দিন ৰাতি এনেকুৱা ধৰণৰ কথা নাই। আচলতে কেতিয়াবা মন যায় ৰাতি 12-1 বজালৈ আচলতে আনে শুই থাকে, কিন্তু মই সেই মুহূৰ্তত বাদ্যযন্ত্ৰখিনি নিৰ্মাণ কৰি থাকোঁ। আচলতে কেতিয়াবা এনেকুৱা ধৰণৰ হৈ যায় বা কিছুমান বাদ্য ৰাইজক প্ৰয়োজন হৈ যায় আৰু তেওঁলোকে বেলেগৰ পৰা নিকিনে। কিন্তু তেওঁলোকক যদিও কওঁ বাদ্যযন্ত্ৰ আপোনালোকে আনৰ পৰাই লৈ লওক, কিন্তু তেওঁলোকে আচলতে টানি ধৰে। সেই মুহূৰ্তত আচলতে যেতিয়া বাদ্যযন্ত্ৰখিনি বিচাৰে ভালো লাগে, অধিক কষ্ট কৰোঁ। আৰু ৰাতি কেতিয়াবা যদি টোপনিও নাহে তেতিয়া আমি বাঁহীখিনি কিছুমান বাইণ্ডিং কৰোঁ, ৰছী বান্ধো, তেতিয়া মানুহৰো ডিষ্টাৰ্ব নহয়। কোনো ধৰণৰ বাদ্যযন্ত্ৰখিনি বনাই থকা ক্ষেত্ৰত আচলতে শব্দৰো তেনেকুৱা উচ্চাৰণ নহয়। তেনেকৈ বাদ্যযন্ত্ৰখিনি আচলতে ধুনীয়া কৰি গৈ থাকোঁ, ৰাতিও কৰোঁ। আৰু কোনো মাহ দিন নাই, ইয়াতে সাংস্কৃতিক চৰ্চা 12 মাহেই হয়। যে বহাগ যে এবছৰে আহে তেনেকুৱা ধৰণৰ কোনো কথা নাই। আৰু যিহেতু ডক্টৰ ভূপেন হাজৰিকাই কৈ গৈছে, বহাগ এটি ঋতু নহয়, ই নহয় এটি কোনো মাহ। আচলতে সেই তেনেকুৱা আচলতে সেই কামখিনি আমি এমাহ 2 মাহ 3 মাহ বুলি কথা নাই আৰু প্ৰত্যেক দিনাই হৈয়ে থাকে, ৰাতি দিন বুলি কথা নাই। মন যায় কাম কৰোঁ, আৰু যদি মন নাযায়ো চিন্তা চৰ্চা কৰি থাকোঁ তেতিয়া কেনেকৈ বাদ্যটো অন্য নতুন ৰূপ দিব পাৰিম, তেনেকৈ ধৰণে আচলতে কামবোৰ কৰি গৈছোঁ। দিনটোত কিমান বাদ্য বনোৱা ইয়াত? দিনটোত আচলতে হয় বাঁহী পেঁপা বুলি তেনেকৈ মানে কৈ দিবলৈ আচলতে হিচাপ কৰা নাই। বাদ্যযন্ত্ৰখিনি আচলতে নিৰ্মাণ কৰিহে যাওঁ, এটা প্ৰচেছত নিৰ্মাণ কৰি যোৱা হয়। আৰু আজি ধৰক যেনিবা বাঁহখিনিকে কাটিলোঁ বা তাৰ কিছুমান জোখ থাকে, সেই জোখমতে বাঁহখিনি কটা হয়। আজি ধৰক যেনিবা টকাখিনিৰ বাঁহখিনি কাটিলোঁ, আৰু কেতিয়াবা এই বাদ্যযন্ত্ৰখিনি বাঁহটো টকা ক'ৰবাত বাঁহখিনিও গোটাব লাগে বা শিংখিনিও গোটাব লাগে, তেনেকুৱা কামতে গ'লোঁ। তেনেকুৱা ধৰণৰ আচলতে কামবোৰ কৰি থাকোঁ। আৰু এইবোৰ কামত মোৰ কোনো ভাগৰ নালাগে। এইবোৰ কাম যিহেতু মই ভাল পাওঁ, আৰু এই কামখিনি আচলতে কোনোবাই দেখিব পাৰে। আচলতে এতিয়া জুইৰ উত্তাপত গৰমত কোনোবাই বহি পেলাই আচলতে বহিব নোৱাৰিব পাৰে, কিন্তু মোৰ উত্তাপটো সেই গৰমটো নালাগে মোৰ গাত, কাৰণ মই সেই বস্তুটোৱে ভাল পাওঁ। সেই বস্তুটো কৰিয়ে মোৰ আচলতে কামটো মোৰ নিচা, কাৰণ মই সেই কামটো কৰিবই লাগিব। সেই মুহূৰ্তত যদি জুইটোৱে গৰমত যদি মোৰ হাতো পুৰি যায়, লোহাৰ কেতিয়াবা হাত পুৰে, গৰম লোহাৰ কৰিবলৈ যাওঁ এনেকৈ ফুটা কৰোঁ, ফুটা কৰি পেলাই গৈ ইয়াত হাত লাগি যায়, কেতিয়াবা হৈ যায়। কিন্তু সেইবোৰলৈ মই কেৰেপ নকৰোঁ। আচলতে বাদ্যটো কিদৰে নিৰ্মাণ কৰি পেলাই সম্পূৰ্ণ ৰূপ দিবলৈ আচলতে সেইটো নিচাত মোৰ বেছি থাকে, আৰু সেই কামবোৰ তেনেকৈ আৰু কৰি গৈছোঁ। আৰু ইয়াত যিহেতু এই ধৰণে নিৰ্মাণ কৰা হৈছে মহৰ শিঙৰ পেঁপা, পাৰ্থই বৰ্তমান বনাই আছে। কোনো মাহ দিন বুলি কথা নাই, বিহুৰ আগমুহূৰ্তত যে বনাব লাগে তেনেকুৱা কথা নহয়। এতিয়া জুলাই মাহ, সেই জুলাই মাহৰ শেষৰ ভাগতো পাৰ্থই এই ধৰণে নিৰ্মাণ কৰি আছে এই ধৰণৰ পেঁপা। সমগ্ৰ বছৰ জুৰি, সমগ্ৰ বছৰৰ প্ৰতিটো দিনেই পাৰ্থ ব্যস্ত হৈ থাকে এই ধৰণে লোকবাদ্য নিৰ্মাণ কৰাত। ইয়াত কিমান সংখ্যক বাঁহী নিৰ্মাণ কৰিবলৈ বাকী আছে, বা ইয়াত কোনো অৰ্ডাৰ দিয়া বাঁহী আছে নেকি? আচলতে অৰ্ডাৰ দিয়া সকলোখিনি বাঁহী নিৰ্মাণ কৰি সম্পূৰ্ণ হৈ আছে। বাঁহীখিনি ইয়াত বনাই পেলাই যেতিয়া সম্পূৰ্ণ হৈ যায় তেতিয়া মই ভিতৰত ৰাখোঁ, ভালকৈ তেতিয়া ৰাখিব লাগিব নিৰ্মাণ হৈ যোৱাৰ পাছত। আৰু যিখিনি বাঁহীৰ যিহেতু মেজাৰমেণ্টত বনোৱা হয়, আৰু কেতিয়াবা এনেকৈ বনাই থাকোঁতে হয়তো ফুটাটো ডাঙৰ হৈ গ'ল, তেতিয়া সি টিউনত নপৰিব পাৰে, ডিষ্টিউন হৈ যায়। তেনেকুৱা বাঁহী কিছুমান আমি আচলতে ৰিজেক্ট কৰি দিওঁ, ইয়াতে ৰাখি দিওঁ। তেতিয়া কিছুমান ৰিজেক্ট বাঁহী সেইখিনি আমি ভিতৰলৈ নিয়া নহয়, আৰু সেইখিনি বাঁহী আচলতে বিক্ৰীও কৰা নহয়। আৰু যিহেতু মই বাঁহীখিনিৰ টিউনৰ ওপৰত অধিক মানে গুৰুত্ব দিওঁ, কাৰণ বেয়া বাঁহী এটা মই মানুহক কেতিয়াও দিবলৈ নিবিচাৰোঁ। আচলতে এটা পূৰা ফুল টিউনিং বাঁহী এটা দিব বিচাৰোঁ, আৰু সেইকাৰণে বেয়া বাঁহীখিনি ইয়াত থাকে। আৰু বাঁহী আচলতে বনাই শেষ কৰিব অতি সোনকালে নোৱাৰিম, কিয় যিহেতু লক্ষ্যটো 50,000।
সেইটো কাৰণে বনাই গৈ আছোঁ, কোনো হিচাপ কৰা নাই। এদিন আৰু হিচাপ কৰিমগৈ যেতিয়া 50,000 হ'ব বুলি হৈছে বুলি মই নিজে ভাবিম, আৰু তেনেদৰে বাঁহী বনাই গৈ থাকিম আৰু। এই 50,000 বাঁহী বনোৱাৰ যিটো লক্ষ্য সেইটো কিয় নিৰ্ধাৰণ কৰিছা? আচলতে যিহেতু এটা দুটা বাঁহী সকলোৱে নিৰ্মাণ কৰিব পাৰে, আৰু বাঁহীটো যদি মই এই জীৱনটোত যদি কিবা এটা কৰি নাযাওঁ তেনেহ'লে মোৰ আচলতে চিনাকিটো নাথাকিব বুলি ভাবোঁ, আৰু কিবা এটা কৰি যাম যাতে ভৱিষ্যতৰ দিশত মানে আমাৰ নৱপ্ৰজন্মই বাদ্যযন্ত্ৰখিনিৰ প্ৰতি আকৰ্ষিত হ'ব, লগতে তেওঁলোকেও যদি বনাবলৈ আৰম্ভ কৰে। মই যদি 50,000 বনাওঁ, কোনোবা এটাই যদি 50,000 এটাও বনায়, আচলতে মই সাৰ্থক হ'ব, তেওঁলোকে মোৰ ৰেকৰ্ডটো তেওঁলোকে ভাঙিব পাৰিব। সেইকাৰণে আচলতে কৰি আছোঁ। ইয়াত তুমি যেতিয়া বাদ্যযন্ত্ৰ বনাবলৈ আৰম্ভ কৰিছিলা তাৰ পূৰ্বে যেতিয়া কোনোবা বিহুৱাক বা যেতিয়া কোনো লোকক প্ৰয়োজন হৈছিল এই ধৰণৰ বাঁহী পেঁপা, তেতিয়া ক'ৰ পৰা সংগ্ৰহ কৰা হৈছিল? আচলতে মোৰ যেতিয়া প্ৰয়োজন হৈছিলে মই আচলতে বিচাৰি ফুৰিছিলোঁ। মই প্ৰথম বিচাৰি ফুৰিছিলোঁ যেতিয়া জুৰীয়া পেঁপা এযোৰ মোক লাগে, তেতিয়া মই বিভিন্ন ঠাইত গৈছিলোঁ আৰু বিভিন্ন লোকৰ পৰা মানে গম পাইছিলোঁ যে ক'ৰবাত এনেকৈ বনায়, আৰু তেওঁলোকৰ ওচৰলৈ গৈছিলোঁ। কিন্তু তেওঁলোকৰ ওচৰত মানে সিমান পৰিমাণৰ বস্তু মানে মজুত নাছিলে, আৰু কোনোবাই এযোৰ বনায়, কোনোবাই দুযোৰ বনায়। তেনেকৈ আচলতে মই প্ৰথম পেঁপাযোৰ কিনিছিলোঁ 11,000 টকাত, আৰু যিহেতু মই 11,000 টকাত কিনিছিলোঁ, সেই মুহূৰ্তত 11,000 টকাটো মোৰ বাবে কিমান মানে বেছি আছিলে সেইটো আচলতে মই অনুভৱ কৰোঁ। কিন্তু মই যিদৰে অনুভৱ কৰিছিলোঁ, কিন্তু এই অন্য মোৰ মানে যিসকলে শিকিব বিচাৰে তেওঁলোকে 11,000 টকাত কিনিবলগীয়া হোৱা নাই মোৰ পৰা। মই আচলতে 7,000 8,000 টকাত জুৰীয়া পেঁপাবোৰ বিক্ৰী কৰোঁ, আৰু সেইটো আচলতে একেবাৰে ন্যূনতম মূল্য। পেঁপাটোৰ কষ্ট চাই বা শিঙৰ পৰিমাণৰ মানে যি গুণাগুণৰ ওপৰত ভিত্তি কৰি পেলাই দামবোৰ নিৰ্ধাৰণ কৰা হয়, আৰু তেনেকৈয়ে কাম কৰিছোঁ। আৰু বাঁহীৰ দাম কিমান? বাঁহীৰ প্ৰতিটো স্কেলৰ বাঁহীৰ দাম আচলতে আমাৰ অসমৰ পৰা বাঁহ নি পেলাই বাহিৰৰ কোম্পানীবোৰে বহুত বিভিন্ন দামত আমাৰ অসমতে বিক্ৰী কৰে, কিন্তু আমাৰ যিহেতু এই বাঁহখিনি আমাৰ অসমতেই পোৱা যায়, আৰু এই বাঁহখিনি আচলতে বাহিৰলৈ আমাৰ অসমৰ পৰাই লৈ যোৱা হয়, আৰু ইয়াত আটাইতকৈ ন্যূনতম মূল্যত মই বিক্ৰী কৰোঁ। আৰু যিহেতু মই কৈছোঁৱে আপোনালোকক যে মই সংস্কৃত প্ৰসাৰতাৰ ওপৰত বেছি গুৰুত্ব দি আছোঁ, আৰু সেইকাৰণে ন্যূনতম মূল্যত বিক্ৰী কৰোঁ। 300ৰ পৰাই বাঁহী আৰম্ভ হৈছে, যিমান সকলো স্কেলৰ বাঁহী, আৰু 300ৰ পৰাই মানে আৰম্ভ হৈ পেলাই 1,000-1,500 টকা এনেকুৱালৈকে আছে আৰু একোটা বাঁহীৰ দাম। ইয়াত কেতিয়াবা কোনোবাই লোক সংস্কৃতিৰ গৱেষণাৰ বাবে আহিছেনে বা যোগাযোগ কৰিছেনে? যিহেতু তোমাৰ ঘৰত তোমাৰ যিখন প্ৰশিক্ষণ কেন্দ্ৰ তাত নিজে নিৰ্মাণ কৰা বিভিন্ন লোকবাদ্য প্ৰায় সকলোখিনিয়ে আছে, নিজে নিৰ্মাণ কৰা, নিজে বজোৱা, নিজে শিকোৱা। আৰু এইখিনিতে কৈ লওঁ, পাৰ্থ এগৰাকী ভাল বিহুৱা, যোৰহাটত সকলোৱে চিনি পায়। যোৰহাট বুলিয়ে নহয়, অসমৰ বহুত ঠাইত পাৰ্থক চিনি পায়। তাৰ মাজতে মই সুধিছোঁ, ইয়ালৈ তেনেকুৱা কোনোবা আহেনে গৱেষণা কৰিবলৈ, যিসকলে লোক সংস্কৃতিৰ ওপৰত গৱেষণা কৰি আছে? তেনেকুৱা আচলতে দুই এজনে কিতাপ লিখিছে আমাৰ বাদ্যযন্ত্ৰৰ ওপৰত, আৰু তেওঁলোকে কিছুমান কেনেকৈ বনায় বা কেনেকুৱা ধৰণৰ বনোৱাৰ মানে প্ৰচেছটো তেওঁলোকে কিছুমান আহে কেতিয়াবা, আৰু তেনেকুৱা ধৰণৰ এনেকুৱা গৱেষণা কৰিবলগীয়া তেনেকুৱা মানুহ অহা নাই ব্যক্তি, কিন্তু এনেকুৱা কিছুমান ব্যক্তি আহিছে যিসকলে কিতাপ লিখিছে বা আমাৰ লোক সংস্কৃতিৰ ওপৰত ভাল পায়, তেনেকুৱা ব্যক্তিসকল আহিছে। আৰু যিহেতু মই বিহুৰ লগত জড়িত, আৰু এইবাৰ পূব গুৱাহাটী বিহু সন্মিলনত শ্ৰেষ্ঠ পেঁপাবাদক পাইছিলোঁ, আৰু সেই পেঁপাবাদকটোৱে আচলতে মোৰ নিজকে গুৰু আসনখন, যিহেতু মই এখন স্কুলত পেঁপা শিকাওঁ, অতি মজবুত কৰি তুলিলে, আৰু সেইদৰে কামবোৰ কৰিছোঁ। আৰু যিহেতু বিহুৱা এগৰাকী, কোন ঠাইত তেতিয়ালৈ গৈছা বিহু মাৰিবলৈ, অসমৰ লগতে বাহিৰতো? অসমতো বিভিন্ন বিহু মঞ্চত বিহু পৰিৱেশন কৰিছোঁ, লতাশিলৰ পৰা আদি কৰি পূব গুৱাহাটী চানমাৰী পেণ্ডেলৰ পৰা আদি কৰি, আৰু অসমৰ বাহিৰত উৰিষ্যালৈ গৈছোঁ 2-3বাৰ, আৰু অৰুণাচল গৈছোঁ, নাগালেণ্ড গৈছোঁ, আৰু লগতে আমাৰ এইবাৰ কৰোণাৰ মহামাৰীৰ কাৰণে আচলতে দিল্লীলৈ আমাৰ সকলো টিকট বুকিং হৈ গৈছিলে। দিল্লীত আচলতে আমাৰ ভাৰতৰ ৰাজধানীত আমি বিহু পৰিৱেশন কৰিবলৈ পাম বুলি বহুত আশাৰে বাট চাই আছিলোঁ, কিন্তু বন্ধৰ বাবে আমি যাব নোৱাৰিলোঁ, আৰু আমাৰ প্ৰগ্ৰেমটো বাতিল হ'ল। কিন্তু ভৱিষ্যতে অনাগত দিনত আকৌ যাম বুলি আমি আশা পুহি আছোঁ আৰু